নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ। মই ৰাজদীপ বাইলুং বৰুৱা। ৰাজপাটকাৰ শীৰ্ষক আমাৰ অনুষ্ঠানলৈ আমি এইবাৰ আহি উপস্থিত হৈছোঁ গোৱালপাৰাত। গোৱালপাৰাৰ যিসকল স্থানীয় লোক তাৰে একাংশ আজি আমাৰ সৈতে আছে। গোৱালপাৰাৰ চিনাকি মুখ, ইয়াৰ শিক্ষাবিদ, লগতে দল সংগঠনৰ কেইগৰাকীমান প্ৰতিনিধিৰ সৈতে আমি আজি কথা পাতিবলৈ আহিছোঁ। আৰু গোৱালপাৰাৰ সামগ্ৰিক নিৰ্বাচনী গোটেই প্ৰেক্ষাপটটোৰ আলেখ-লেখ ল'বলৈ আহিছোঁ। আপোনালোকে সকলোৱে জানে যে গোৱালপাৰা এইবাৰ অকণমান পৃথক। গোৱালপাৰাত যিটো পশ্চিম সমষ্টি এইবাৰ জনজাতিৰ বাবে সংৰক্ষিত হৈছে, আনহাতে পূৰ্বৰে পৰা দুধনৈ জনজাতিৰ বাবে সংৰক্ষিত। এতিয়া যদি মই কওঁ, ইয়াত সংৰক্ষণমুক্ত দুটাই সমষ্টি, এটা হ'ল গোৱালপাৰা পূব আৰু আনটো হ'ল জলেশ্বৰ। গতিকে সংখ্যালঘু অধ্যুষিত গোৱালপাৰা পূবেই হওক বা জলেশ্বৰেই হওক, লগতে পশ্চিম, ইয়াত কি কি কাৰকে এইবাৰ ক্ৰিয়া কৰিব, কি কি বিষয় মানুহে ভোট দিয়াৰ পূৰ্বে অকণমান হ'লেও চিন্তা কৰিব। মূলতঃ আপোনালোকে সকলোৱে জানে যে গোৱালপাৰা আজিৰ তাৰিখতো বহু দিশৰ পৰা পিছপৰা। ইয়াৰ যাতায়াত ব্যৱস্থাৰ কথাই কওক, ইয়াৰ আন্তঃগাঁথনি উন্নয়নৰ কথাই কওক, যিসকল ভোটাৰ তেওঁলোকে ক'ৰবাত এলাগী অনুভৱ কৰে। গতিকে গোৱালপাৰাত কিয় উন্নয়ন হোৱা নাই, কিয় আগবঢ়া নাই আন বহু জিলাৰ দৰে এই গোৱালপাৰা জিলা? ইয়াৰ যিসকল খিলঞ্জীয়া লোক তেওঁলোকে আজিও বহু ক্ষেত্ৰত আপত্তি দৰ্শায়। তেওঁলোকৰ ক্ষোভ আছে যে তেওঁলোকৰ কথাক, তেওঁলোকৰ দাবীসমূহক ৰজাঘৰীয়াই গুৰুত্ব নিদিয়ে। গতিকে আজি সেইসকল লোকে কি নিৰ্ণয় ল'ব, কি চিন্তা কৰিব, EVM-ৰ বুটাম যেতিয়া তেওঁলোকে টিপিবলৈ যাব, তেওঁলোকে কি কি চিন্তা মনত লৈ যাব, এই গোটেই কথাখিনি আজি আমি গোৱালপাৰা জিলাৰ সদৰ গোৱালপাৰা চহৰত আমি পাতিব খুজিছোঁ। গতিকে মই যিসকল প্ৰথম স্তৰত যিসকলে নিজৰ মনৰ কথাখিনি ক'ব, সেই 5 গৰাকী ব্যক্তিক চিনাকি কৰি দিব খুজিছোঁ। গোৱালপাৰাৰ এই চহৰখনৰ এই সমষ্টিটোৰ বা লগতে ইয়াৰ কাষৰীয়া সমষ্টিসমূহৰো সকলোৰে চিনাকি এইকেইখন মুখ। ইয়াৰ শিক্ষাবিদ কেইবাগৰাকীও আজি আমাৰ সৈতে আছে, সমাজকৰ্মী আমাৰ সৈতে আছে। মই স্বাগতম জনাব খুজিছোঁ শিক্ষাবিদ ডক্টৰ সিদ্ধিনাথ শৰ্মাক। মই আপোনাক স্বাগতম জনাইছোঁ। আমাৰ সৈতে আছে আন এগৰাকী শিক্ষাবিদ হেমন্ত কলিতা ডাঙৰীয়া, মই আপোনাকো স্বাগতম জনাইছোঁ। আমাৰ সৈতে আছে নাট্যকাৰ, শিল্পী, সাংস্কৃতিক কৰ্মী মহেশ চৌধুৰী ডাঙৰীয়া, মই আপোনাকো স্বাগতম জনাইছোঁ। আমাৰ সৈতে আছে এই অঞ্চলৰ অন্যতম এগৰাকী সমাজকৰ্মী মামণি শইকীয়া বাইদেউ, মই তেখেতকো স্বাগতম জনাইছোঁ। আন এগৰাকী সমাজকৰ্মী ইউচুফ আলী আছে, মই আপোনাকো স্বাগতম জনাইছোঁ। গতিকে সামগ্ৰিকভাৱে আমি গোৱালপাৰাৰ যিহেতু কথা পাতিম, গতিকে গোৱালপাৰাৰ কথা পাতোঁতে ৰাজনৈতিক কাৰকসমূহ, সামাজিক কাৰকসমূহ আমি অকণমান বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে। মই প্ৰথমে ডক্টৰ সিদ্ধিনাথ শৰ্মা আপোনাৰ কাষলৈ আহিব খুজিছোঁ। কি হ'ব এইবাৰ গোৱালপাৰাত, কি কি বিষয় নিৰ্বাচনৰ অন্যতম ইছ্যু হ'ব, অকণমান যদি আপোনাৰ পৰা মই এটা আভাস পাওঁ। ধন্যবাদ। ND24 আজি গোৱালপাৰাত আহি পেলাই উপস্থিত হোৱাৰ কাৰণে আমি গোৱালপাৰাবাসী হৈ পেলাই আপোনালোকক আমি প্ৰথমতে ধন্যবাদ জনাইছোঁ। প্ৰথম কথা হ'ল, গোৱালপাৰা জিলা এখন অৰ্থনৈতিকভাৱে অনগ্ৰসৰ। আপুনি অলপ আগতেই কথাটো উনুকিয়াইছে, অৰ্থনৈতিকভাৱে অনগ্ৰসৰ। আৰু ইয়াত প্ৰায় 90% জনসাধাৰণই কৃষিৰ ওপৰত নিৰ্ভৰশীল। কিন্তু গোৱালপাৰাৰ কৃষিৰ অৱস্থা কি? জলসিঞ্চন আছেনে গোৱালপাৰাত? গোৱালপাৰাত আজিৰ ডেটত, আজি প্ৰায় 4 মাহ হ'ল বৰষুণ দিয়া নাই, কিন্তু কৃষি পথাৰবিলাক যদি আপুনি পশ্চিমাঞ্চলৰ ফালে যায়, বাৰু পূবৰো কিছু কিছু অংশত সেউজীয়া ধাননি পথাৰ দেখিবলৈ পাব। কৃষকৰ কিমান কষ্ট হৈছে, কিমান খৰচ কৰিব লগা হৈছে। তেওঁলোকে ডিপ টিউবৱেলৰ যোগেদি ডিজেল পুৰি পুৰি তেওঁলোকে পানী দিব লগা হয়, কিন্তু ইয়াত জলসিঞ্চনৰ ব্যৱস্থা নাই। এই জলসিঞ্চনৰ ব্যৱস্থা নথকাৰ কাৰণে মানে মাটিৰ যিটো উৰ্বৰতা শক্তি, সেই শক্তিটো যথেষ্ট পৰিমাণে কমি আহিছে। ফলত কৃষকসকল আৰু ভুক্তভোগী হৈছে। তাত এতিয়া সাৰ প্ৰয়োগ কৰিব লগা হয়। সাৰ প্ৰয়োগ আমিতো উপদেশ দিওঁ অৰ্গেনিক সাৰ ব্যৱহাৰ কৰিব লাগে, কিন্তু পাব ক'ত ইমানখিনি অৰ্গেনিক সাৰ?
ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিব লগা হৈছে উৎপাদন হৈ আছে কিন্তু কৃষকসকলৰ অৱস্থাটো বৰ সুবিধাজনক নহয় চাই দিব কোনে যদি জনপ্ৰতিনিধিসকলে এই বিষয়বিলাক আমাৰ বিধানসভাত যদি উপযুক্তভাৱে উপস্থাপন কৰি চৰকাৰৰ পৰা নীতি নিৰ্ধাৰণ কৰি এইবিলাকক যদি কণ্ট্ৰল কৰা নহয় তেনেহ'লে ভৱিষ্যতৰ দিনত গোৱালপাৰা আৰু বেছি দুখীয়া হৈ থাকিব কিয়নো ইয়াৰ বেছি সংখ্যক লোকেই কৃষিজীৱী হয় মই আপোনাক এটা কথা ইয়াৰ মাজতে সোধোঁ চাওক আপোনালোক হ'ল ভোটাৰ আপুনি কৈছে যে ৰাজনীতিৰ কথা মই বেছিকৈ নকওঁ নালাগে বাৰু ক'ব কিন্তু আপোনালোক ভোটাৰ আপোনালোকে ইয়াৰ পৰা জনপ্ৰতিনিধি প্ৰেৰণ কৰে বাছনি কৰি নহয়নে গতিকে এই জনপ্ৰতিনিধিসকল গৰিষ্ঠ সংখ্যকে মই যদি গোৱালপাৰাৰ কথা কওঁ এইটো বিৰোধীয়ে মোটামুটি বিৰোধী গতিকে বিৰোধীত থকাৰ পাছত তেওঁলোকৰ দায়িত্ব হ'ল চৰকাৰখনক গোটেই সমস্যাসমূহ আঙুলিয়াই দি চৰকাৰৰ বিৰুদ্ধে সৰব হোৱা তেওঁলোকৰ এইটো এটা সুবিধা থাকে বিৰোধী সৰব হোৱাৰ সুবিধা থাকে প্ৰশ্ন কৰাৰ চৰকাৰক হলঠেকত পেলোৱা তেওঁলোকতো শাসক পক্ষৰ নহয় যে নিজৰ দলৰ চৰকাৰখনকনো কি বুলি সমালোচনা কৰিম তেনে কথাটো নহয় এইটো বিৰোধীৰে অধিকাংশ এই বিগত কাৰ্যকালটোত এতিয়া নতুনকৈ নিৰ্বাচন হ'ব তাত কোন নাহে সেইটো পাছৰ কথা কিন্তু তেওঁলোকে যে সৰব নহয় আৰু এটা দুটা কাৰ্যকাল নহয় ইয়াৰ তেওঁলোকে ইয়াত যথেষ্ট সময় পাইছে তাৰ পাছতো মই গোৱালপাৰাৰ সমস্যাক লৈ ইয়াত বন্যহস্তীৰ সমস্যা ইয়াত বান্দৰৰ সমস্যা ইয়াত বাটপথৰ সমস্যা আনুষংগিক কৃষি জলসিঞ্চন গোটেই কথাখিনি ইয়াত বেদখল ভূমিপট্টা উচ্ছেদৰ প্ৰসংগ এইবোৰক লৈ এগৰাকীও জনপ্ৰতিনিধি তৎপৰ নোহোৱাৰ আঁৰত কি বুলি ভাবে আপুনি প্ৰথম কথা হ'ল এই সমস্যাসমূহৰ ভিতৰত সোমাই থকা মানুহ ইয়াত জনপ্ৰতিনিধিয়ে নাই বুলি ক'ব পাৰি তেওঁলোকে ভোটৰ সময়ত বহুত ৰং ৰহস্য থাকে তাৰ পিছত গৈ পেলাই দেখোন সেইবিলাক ঠাইত এই কথাবিলাকক লৈ পেলাই বিশেষ আলোচনা কৰাটো আমি দেখা নাই মইতো আগতে কৈছোঁ মানে ৰাজনীতিৰ কথা মই নকওঁ বুলি পেলাই কিন্তু এইবিলাক কথা নকৰাৰ কাৰণে মানুহৰ যিটো দুৰ্গতি হৈছে সেই দুৰ্গতি যদি মানুহে অনুভৱ কৰে তেনেহ'লে উপযুক্ত জনপ্ৰতিনিধি নিৰ্বাচন কৰিব বুলি আমি আশা কৰোঁ ইয়াৰ লগত আৰু আনুষংগিক আৰু কথা আছে শিক্ষা কেলৈ সমাজ এখন আগবাঢ়ি যাব লাগিলে শিক্ষা লাগিব আমি আজি কিছু বছৰ আগতে মই কাৰো নাম ল'ব খোজা নাই কিছু বছৰ আগতে গোৱালপাৰা আশে পাশে এখন ইঞ্জিনিয়াৰিং কলেজ লাগে বুলি পেলাই আমি চৰকাৰক দাবী জনাইছিলোঁ চৰকাৰে আমাৰ দাবী শুনিছিল ইয়াত মাটিও চোৱা হ'ল আনকি বিল্ডিং বনাবৰ কাৰণে প্লেনো বনালে কিয় যিহেতু PWD ইয়াত মানে বিল্ডিঙৰ কাৰণে কামবিলাক আৰম্ভ হওঁতে আমাকো মাতিছিল আমি কৈছিলোঁ ইঞ্জিনিয়াৰিং কলেজ হ'ব সকলোৱে বহুত ভাল পাইছিল কিন্তু আজিলৈকে সেই ইঞ্জিনিয়াৰিং কলেজ ইয়াত হৈ নুঠিল কেলৈ সেই ইঞ্জিনিয়াৰিং কলেজ ক'ৰবালৈ গুচি গ'ল ইয়াত কিয় নহ'ল সেইটোতো আমিতো ক'ব নোৱাৰিম আমি দাবী কৰিব পাৰোঁ কিন্তু এটা পৰ্যায়লৈ যোৱাৰ পাছত যোৱাৰ পিছত ইয়াৰ পৰা ইঞ্জিনিয়াৰিং কলেজ গুচি গ'ল 2 নম্বৰ কথা কওঁ এতিয়া মেডিকেল কলেজ আজি কিমান বছৰৰ পৰা মেডিকেল কলেজ গোৱালপাৰাত হ'ব বুলি পেলাই আমি কৈ থকা শুনিছোঁ আমি আনকি গোৱালপাৰাত মেডিকেল কলেজ হ'ব বুলি পেলাই য'ত মাটি যেতিয়া পৰ্যবেক্ষণ কৰা হৈছিল সেইখিনি সময়তো আমি কিছু সহযোগ কৰি দিছিলোঁ কিন্তু আজি পৰ্যন্ত কিন্তু আধাৰশিলা স্থাপন হোৱা নাই এতিয়া 3বাৰ মানুহৰ ঠাই বদলি হোৱা এতিয়া মানে সময়ৰ মূৰকত গৈ পেলাই মেডিকেল কলেজ কেতিয়া হ'ব সেইটো এতিয়াও গোৱালপাৰাবাসীয়ে বাট চাই আছে 3 নম্বৰ কথা হ'ল আৰু এটা ডাঙৰ কথা হ'ল বিজ্ঞান শিক্ষাৰ কাৰণে গোৱালপাৰা জিলাৰ ভিতৰত কেইখনমান মহাবিদ্যালয় আছে এই বিজ্ঞান শিক্ষাৰ কাৰণেতো এই জনপ্ৰতিনিধিসকলে ভালকৈ মাতিব পাৰে আৰু তাৰ লগতে মই আৰু এটা কথা কওঁ যে গোৱালপাৰা মহাবিদ্যালয়তকৈ বহুত নতুন মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হ'ল নতুন বিশ্ববিদ্যালয় ঘোষণা কৰা হ'ল কিন্তু গোৱালপাৰা জিলাতো এখন বিশ্ববিদ্যালয় হোৱাৰ যোগ্যতাটো থাকিব লাগিছিলে ইয়াত ইমান ছাত্ৰ ছাত্ৰী এখন মহাবিদ্যালয় ছাত্ৰ ছাত্ৰী এতিয়া প্ৰায় 5,000তকৈ বেছি ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি আছে তাত গতিকে এই অঞ্চলত এখন বিশ্ববিদ্যালয় হোৱাৰ প্ৰয়োজন আছিল তো এই কথাখিনি আমিতো কৈ থাকোঁ কিন্তু আচল কামটো আপোনালোকেতো সবেই জানে যে এই কামটো আচলতে হয় ক'ত বিধানসভাতো এই কথাটো উঠিব লাগিব উপযুক্তভাৱে উঠিব লাগিব তাৰ ওপৰত আলোচনা হ'ব লাগিব আনকি এইটো অচিলা ল'ব যে আমি বিৰোধীৰ বিধায়ক কি কৰিম বিৰোধীৰ বিধায়কৰ সমষ্টিত আনকি ইয়াত চৰকাৰী BT কলেজ আছিল 18-19 চনৰ পৰা BT কলেজ বন্ধ হৈ আছিল 4 বছৰ বন্ধ হোৱাৰ পিছত সদশেষত আমি লগ হ'লোঁ মানে কলেজৰ বাহিৰৰ মানুহ আমি জনসাধাৰণ হিচাপে আমি লগ হৈ পেলাই আমি চৰকাৰক জনালোঁ পোনপটীয়াকৈ আমি লগাৰ পিছত এই 1.5 বছৰমান পিছত কিন্তু অসম চৰকাৰে আমাৰ কথা শুনিলে চৰকাৰক ধন্যবাদ জনাইছোঁ শিক্ষামন্ত্ৰীক ধন্যবাদ জনাইছোঁ শিক্ষামন্ত্ৰীয়ে নিজে আহিলে চালে অসুবিধাটো ক'ত আৰু তেখেতে এছেম্বলিটো ক'লে বিধানসভাত কৈছে যে আমি মানুহ নিদিয়াৰ কাৰণে এনেকুৱা অৱস্থা হ'ল আমি কৰিম আৰু তেখেত একানপতীয়াকৈ লাগিলে আমাৰ এডুকেশ্যন কমিশ্যনাৰ CRT ডাইৰেক্টৰ সকলোৱে লাগিলে আমি 2বাৰমান গ'লোঁ কথা পতাৰ পিছত
শুনি ভাল পাব যে এই বছৰ আমাৰ 100 ল'ৰা ছোৱালীয়ে এতিয়া চৰকাৰী মেডিকেল কলেজত পঢ়ি আছে। ঠিক আছে, মই যিটো অনুভৱ কৰিছোঁ মই খোলাখুলিকৈ কওঁ, মই গোৱালপাৰালৈ আহি আৰু প্ৰথমগৰাকী বক্তাৰ কথা শুনিয়ে মোৰ এনে লাগিছে যে তালিকাখন বহুত দীঘলীয়া। এই তালিকাখন তেখেতক যে মই বাৰণ কৰিবলগীয়া হ'ল কাৰণ সময়ৰ সীমাবদ্ধতা আছে, কিন্তু এই তালিকাখন যদি মই বাৰণ নকৰোঁ তেখেতে অকলেই বহু সময় কৈও শেষ কৰিব নোৱাৰা সমস্যাৰ তালিকা এখন তাৰমানে গোৱালপাৰাত আছে। আৰু এয়াই আমাৰ জনপ্ৰতিনিধিৰ কামৰ নমুনা। গতিকে ঠাইভেদে আমি গৈছোঁ, বিৰোধী বিধায়ককো পাইছোঁ, কাম কৰিছে। মই যিসকলে ভাল কাম কৰিছে শাসক বিৰোধী বুলি কথা নাই, আমি সাধুবাদ দিবলৈ শিকিব লাগে। ভাল কাম যদি কৰিছে তেনে ভাল বিধায়ক আমি পাইছোঁ, বিৰোধীৰো পাইছোঁ, শাসক পক্ষৰো পাইছোঁ, তেওঁলোকে নজিৰ প্ৰতিষ্ঠা কৰিছে। কিন্তু গোৱালপাৰাত আজি ইমানবোৰ সমস্যা কিয় এনেধৰণে ৰৈ গৈছে সেইটোহে বৰ ডাঙৰ প্ৰশ্ন। মই হেমন্ত কলিতা ডাঙৰীয়া আপোনাৰ কাষলৈ আহিব খুজিছোঁ। সংক্ষেপে, এই নিৰ্বাচন আহি আছে, এই নিৰ্বাচন গোৱালপাৰাৰ ৰাইজে কেনেধৰণে ল'ব, কি বুলি অৱতীৰ্ণ হ'ব, কি বুলি ভোট দিব? আচলতে আমি দেখিছোঁ গোৱালপাৰাত বহু বছৰ মানে কি অসমত যেতিয়া মানে অসমত হওক ভাৰতত হওক যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল তেতিয়াও ইয়াত কংগ্ৰেছী বিধায়কে আছিলে। তেতিয়াৰ পৰা গোৱালপাৰাৰ উন্নয়ন হোৱা নাই। আৰু এতিয়া কি কেন্দ্ৰত বিজেপি চৰকাৰ, ষ্টেটত বিজেপি চৰকাৰ, আৰু ইয়াত কিন্তু আমাৰ কংগ্ৰেছী চৰকাৰ, মানে MLA কংগ্ৰেছ। গতিকে যিহেতু এই কংগ্ৰেছী বিধায়ক সেই আজি মোটামুটি 40 বছৰ ধৰি প্ৰায় ইয়াত বিধায়ক হৈ আছে, কংগ্ৰেছী বিধায়ক। কিন্তু তেখেতসকলে আমাৰ যিটো ৰাইজৰ সমস্যা, সেই ৰাইজৰ সমস্যাটো বুজ ল'বলৈ তেখেতসকলৰ বিশেষ সময় নহয়। আচলতে ক'ব গ'লে যিটো তেওঁলোকৰ ব্যক্তি স্বাৰ্থত বেছি গুৰুত্ব দিয়ে, ৰাইজৰ স্বাৰ্থত গুৰুত্ব নিদিয়ে। আৰু এনেকুৱাও আছে, মই শুনিছোঁ কিছুমান ঠাইত যে মোকতো ভোট দিয়া নাই, কংগ্ৰেছী বিধায়কজনকতো ভোট দিয়া নাই, এওঁলোক হ'ল বেলেগ ভোট দিছে, গতিকে এই ঠাইত কিয় মই কাম কৰিম, ৰাস্তাৰ কামেই হওক, স্কুলৰ কামেই হওক, তেনেকুৱা ধৰণৰ কথা মই পাব্লিকৰ মুখৰ পৰা শুনিবলৈ পাইছোঁ যে মোক যিহেতু ভোট নিদিয়ে, মই জিকিছোঁ, হয় সংখ্যালঘু ভোটৰ দ্বাৰা মই জিকিছোঁ, কিন্তু এওঁলোকে মোক ভোট দিয়া নাই, গতিকে এওঁলোকৰ কাম মই নকৰোঁ। কিন্তু সেইটো হ'ব নালাগে একচুৱেলি, কাৰণ যিহেতু ভোট দিয়াসকলৰো বিধায়ক, নিদিয়াসকলৰো বিধায়ক, যে ভোট দিছে বা ভোট নিদিয়া কথা নহয়, তেওঁলোক আমাৰ বিধায়ক। গতিকে আমাৰ মংগলৰ কাৰণে, জনসাধাৰণৰ মংগলৰ কাৰণে তেওঁলোক দায়বদ্ধ হ'ব লাগে, প্ৰথম কথা। দ্বিতীয় কথা, ইয়াত যিবোৰ মানে ভাইটেল ইছ্যু, সেই ভাইটেল ইছ্যু আপুনি কোৱাৰ দৰে আমাৰ বিধানসভাত সজোৰে প্ৰতিষ্ঠা কৰিব নোৱাৰে। সজোৰে প্ৰতিষ্ঠা কৰিব নোৱাৰে কিয়? এই আমাৰ ইয়াতে 4জন বিধায়ক আছে। এই 4জন বিধায়কে এইবাৰ যোৱা দুটা টাৰ্ম কংগ্ৰেছৰে বিধায়ক আছিল 4জনে, কিন্তু তেওঁলোকে সন্মিলিতভাৱে এটা প্ৰেছাৰ ক্ৰিয়েট কৰিব নোৱাৰিলে, যাৰ ফলত আমি এতিয়াও অনগ্ৰসৰ। এতিয়া বাৰু বিৰোধী, এতিয়া বিৰোধী, কংগ্ৰেছ চৰকাৰ থকাৰ দিনতো ইয়াত বিধায়ক আছিলে, তেতিয়াওতো হোৱা নাই। আৰু এতিয়া প্ৰধান কথা হৈছে আমাৰ বিশেষকৈ কেইটামান জ্বলন্ত সমস্যা হৈছে। এটা হৈছে এই যিটো আপোনাৰ গোৱালপাৰা টাউনৰ পৰা আমি যিটো শ'লমাৰী লিংক ৰোড, সেই লিংক ৰোডটো একদম অৱস্থা নাই, একদম ডিলাপেটেড অৱস্থা। গাড়ী এখন লাহে লাহে এইখিনি যাওঁতে প্ৰায় আধা ঘণ্টা লাগে শ'লমাৰীলৈকে। কিন্তু এই ৰাস্তাটো আমি 2 লেন হ'ব লাগে, আৰু এই দায়িত্বটো জনপ্ৰতিনিধিৰ নিশ্চয় আছে। এই দায়িত্বটো ৰাজ্যৰ ঠায়ে ঠায়ে 4 লেন হ'ল, 4 লেন হ'ল, কিন্তু এইটো আমাৰ এতিয়া ছিংগুল লেন, সেইটোকে আমি ভালকৈ যাব নোৱাৰোঁ। 2 লেন কৰিবলৈ দাবী জনাবলগীয়া হৈছে আজিৰ তাৰিখত, যদিও ষ্টেট হাইৱে সদৰৰ মাজমজিয়াত। ঠিক তেনেকৈ আগিয়াৰ পৰা লক্ষীপুৰ যাবলৈ এই যিটো ৰাস্তা, এইটো খুব বিজি ৰাস্তা, কিন্তু সেই ৰাস্তাটো আজি একে অৱস্থা। সেইটো ছিংগুল ৰোড, এখন ট্ৰাক গ'লে সৰু গাড়ী এখন ছাইডেদি খুব মানে লাহেকৈ যাব লগা হয়, স্পীডত যাব নোৱাৰে, আৰু ৰাস্তাটো অৱস্থা বেয়া। গতিকে এই ধৰণৰ সমস্যাবোৰে কিন্তু আমাক জীয়াটো ভোগাইছে। ঠিক তেনেকৈ এতিয়া আমাৰ ষ্টেচনৰ ইয়াৰ পৰা গোৱালপাৰা টাউনৰ পৰা ৰেল ষ্টেচনৰ যোৱা যিটো ৰাস্তা, সেইটো একদম অৱস্থা নাই। আমি আলোচনা কৰিছোঁ, সেইটো ইমান বেয়া ৰাস্তা, তাত পেচেঞ্জাৰ গ'লে যাতে মানে কিছুমান দুৰ্বল পেচেঞ্জাৰ গ'লেতো বমি চমি কৰি দিয়ে, এনেকুৱা ৰাস্তা। গতিকে সেই ৰাস্তাবোৰ মাতিবলৈ জনপ্ৰতিনিধিক সময় নাই নেকি? তেওঁলোকে নিশ্চয় দেখিছে, তেওঁলোকে জানিছে, কিন্তু কি কৰে কি জনপ্ৰতিনিধিয়ে? মানে মই গোৱালপাৰা জনপ্ৰতিনিধিয়ে কৰে কি, মোক সেইটোকে কওকচোন। আচলতে গোৱালপাৰা জনপ্ৰতিনিধিয়ে কি কৰিব? আৰু আমি যিটো দেখিছোঁ, মৰ্ণিং ৱাক কৰিব, ইভিনিং ৱাক কৰে, নিজৰ স্বাৰ্থৰ কাৰণে তেওঁলোকে কিছু ঠাইত তেওঁলোকে ভোট বেংক কিছুমান ক্ৰিয়েট কৰি লৈছে। গতিকে তেনেকুৱা ধৰণৰ এটা
নিজৰ স্বাৰ্থজনিত কামতহে বেছি ইণ্টাৰেষ্ট দিয়া দেখা ঠিক পাইছোঁ। আছে, মই আকৌ আপোনাৰ কাষলৈ আহিম। মই এইবাৰ চৌধুৰী ডাঙৰীয়া আপোনাৰ কাষলৈ আহিব খুজিছোঁ যে বহুকেইটা কথা আলোচনাৰ মাজলৈ আহিছে আৰু মই যিটো বুজি পাইছোঁ শাসকৰ দিনত বুলিয়ে কওক, কাৰণ শাসকৰ দিনত মানে কংগ্ৰেছ যেতিয়া শাসনত থাকে 15 বছৰ, মই শেহতীয়া কাৰ্যকালকেইটাৰ কথাই কৈছোঁ, কংগ্ৰেছৰ 15 বছৰ, বিজেপিৰ 10 বছৰ, এই গোটেই যিমান পৰিক্ৰমা গৈছে ইয়াত শাসকৰ সময়তো, কংগ্ৰেছে শাসন কৰাৰ সময়তো ইয়াত কংগ্ৰেছে বিৰোধীৰ আসনত থকা সময়তো ইয়াত কংগ্ৰেছ। গতিকে তাৰ পাছত শাসনত থকাৰ সময়ত বাৰু একো নকৰিলে সেইখিনিতো আছেই, আৰু বিৰোধী হৈ থকাৰ পাছতো এটা চাপ সৃষ্টি কৰিব নোৱাৰা, এই কথাখিনিও আজি আলোচনাৰ মাজলৈ আহিছে। গোৱালপাৰাই সিদ্ধান্তবোৰ ভুলকৈ লৈ আছে নেকি? যে আপোনাৰ প্ৰশ্নটো এনেকুৱা হৈছে, কংগ্ৰেছ থাকোঁতেও একো নহ'ল আৰু মানে কংগ্ৰেছ শাসনত থাকোঁতেও একো নহ'ল আৰু কংগ্ৰেছ বিৰোধী পক্ষত থাকোঁতেও একো নহ'ল। এইটো এই যে নহ'ল, মোৰ আজি এই বয়সত মই ক'ব খোজোঁ আৰু যে হ'ব আমি আশা কৰিব নোৱাৰোঁ। হ'ব বুলি আশা কৰিব এইকাৰণে নোৱাৰোঁ যে জনপ্ৰতিনিধিবিলাক, প্ৰতিজন জনপ্ৰতিনিধিয়ে সি শাসকীয় হওক আৰু বিৰোধীৰে হওক, মানে এটা সোঁতৰ বিপৰীতে যায়। সমষ্টিৰ কাম কৰাৰ ইচ্ছাটো কাৰো নাই। আমি ৰাজনীতি নকৰোঁ, কিন্তু আমি যিটো দেখা পাওঁ সমষ্টিৰ কাম কৰা ইচ্ছাটো কাৰো নাই, কোনো গোটাব নোৱাৰিলে। যেনেকৈ আমাৰ কিছুমান মানুহ এই যে গোৱালপাৰা জিলাত চাকৰি কৰিবলৈ আহে, ট্ৰেন্সফাৰেবল জব, মোক কেইটামান দিন ইয়াতে থাকিব দিছে, গোৱালপাৰাত কিবা হ'ল বা নহ'ল আমাৰ একো আহে নাযায়। তো গতিকে আমাৰ এই MLA যিজন বা জনপ্ৰতিনিধি যিজন হয় তেওঁ ঠিক তেনেধৰণৰ কামবিলাকে কৰি যায়। তো মই ইয়াতে এইখিনিতে আৰু এটা কথা, এইখিনি আৰু যে নহ'ব মই এইটো কিয় কৈছোঁ, ইয়াত এটা কথা আছে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অসমত 126টা সমষ্টিৰ ভিতৰত অসমত 22টা সমষ্টিত আমি ইলেকশ্যন নেখেলোঁ। আমি খেলিলেও নিজিকোঁ, মানে নেখেলিলেও নিজিকোঁ। গতিকে 22টা সমষ্টি আমি এৰি দিছোঁ। বৰ পৰিতাপৰ কথা, অসমত দ্বিতীয় মিউনিচিপালিটি গোৱালপাৰা, ডিব্ৰুগড়ৰ পাছত ডিব্ৰুগড় প্ৰথম, দ্বিতীয় মিউনিচিপালিটি গোৱালপাৰা। পৰিতাপৰ কথা এই কাৰণে দুখ লাগে, কান্দো মাজে মাজে ৰাতি ৰাতি, যে এই 22টা সমষ্টিৰ ভিতৰত মই অংকটো উলিয়াব পৰা নাই, কিজানি আমি পূব গোৱালপাৰাটো আছোঁ। গতিকে যদি ৰাজঘৰীয়াই আমাক এই সমষ্টিটো এৰি দিছে, আমাক ইয়াতে কি লাগিব বা কি পাম, আমি কি দিম, আমাৰ অভাৱ আমি ক'লে কিবা লাভ হ'বনে মানে লছ হ'ব, এই কথাটো ক'বলৈ বৰ মই ঠিককৈ হ'বনে নহয় এই কথাটো মই ক'বলৈ অলপ টান পাইছোঁ। যি হওক, এই যে সোঁতৰ বিপৰীতে যায় প্ৰতিজন, চাওক এজন অফিচাৰ আহিলে যেনেকৈ এই গোৱালপাৰা চহৰখনত বা জিলাখনত কিবা এটা কাম কৰোঁ বুলি ক'লে কৰিব পাৰে, কিন্তু DC হওক, তেওঁ SP হওক, ভালকৈ শাসন চলাব পাৰে। প্ৰশাসনৰ ওপৰত আমাৰ গোটেই জনসাধাৰণৰ বিশ্বাসটো থাকে। ঠিক তেনেকৈ জনপ্ৰতিনিধি এজনৰ ওপৰত তেওঁ গোটেই অঞ্চলটোৰ মালিক, তেওঁৰ ওপৰত আমাৰ বিশ্বাসটো থাকে। হোমৱৰ্ক নাই, তেওঁ কোনো হোমৱৰ্ক নকৰে, তেওঁ কোনো পদ্ধতিগতভাৱে কোনো কাম কৰাৰ ইচ্ছাটো নাই। কেনেকৈ মই মোৰ ভাইক, মই মোৰ ভতিজাক, প্ৰত্যেকজন যিমান দিনৰ পৰা যিমান দলৰ মানুহ আমি দেখিলোঁ, নিজৰ সংসাৰখন নিজৰ অঙহী বঙহীক ধনী কৰা, কোটিপতি বনোৱাৰ বাদে একো কাম কৰা নাই। কিয়? জনপ্ৰতিনিধি যদি আপোনাৰ শাসক পক্ষৰ হয় আৰু বিৰোধী পক্ষৰ হয়, কৰিম বুলি কৰিব পাৰে। এই কথাটো আপুনিও অনুকুৱাই গৈছে। মই পাইছোঁ বহু বিধায়ক আছে যিসকল বিৰোধীত থাকিও তেওঁলোকে নিজৰ সমষ্টি উজ্জ্বল হয়। এই কথাটো 100% সঁচা কথা। আৰু এটা ডাঙৰ কথা কওঁ আপোনাক, হয়, মই নাম নকওঁ, নাম ক'লে এতিয়া তেওঁলোকৰ পক্ষ লোৱাৰ ধৰণে হয়, মই নাম নোকোৱাকৈয়ে কৈছোঁ যে এনে কেইগৰাকীমান মই সংখ্যালঘু বিধায়ক পাইছোঁ, তেওঁলোকে চৰকাৰখন ভাৰতীয় জনতা পাৰ্টীৰ, কিন্তু তেওঁলোকে কাম আনিছে নিজৰ সমষ্টিত। হয়, এগৰাকীয়েতো মোক সিদিনা ক'লে যে তেখেতৰ সমষ্টিত বোলে 5 বছৰত 1200 কোটি টকাৰ কাম হৈছে। হয়, হয়, সংখ্যালঘু বিধায়ক, হয়, চাব দেই। হয়। গতিকে গোৱালপাৰাত, আৰু তেওঁ বিৰোধী, হয়, গতিকে গোৱালপাৰাত নোহোৱাটো এইটো বৰ ডাঙৰ কথা। কিয় নোৱাৰিব, কিয় নকৰিব? এই কথাবিলাকে এনেকুৱা হৈছে যে আমি বৰ দুখিত, বৰ দুখেৰে সৈতে আপোনাক জনাওঁ যে যদি আজি কিছু বছৰৰ পৰা, ধৰক আজি 20, 25, 30 বছৰৰ পৰা কিছু যদি শিক্ষিত মানুহো MLA হৈছে,
সেই শিক্ষিত মানুহখিনি অশিক্ষিতৰ দৰে কাম কৰিছে আৰু অশিক্ষিত যিখিনি হৈছেতো অশিক্ষিত তেওঁলোকে MLAটো হৈছে যে মানে এইবিলাক কথা শুনা পাওঁ সঁচা মিছা নাজানো যে মই বহু টকা খৰচ কৰি MLA হৈছোঁ সেইটো কথাও কয় মানুহ ৰাইজে গ'লে বা ৰাইজৰ লগত তেনেকুৱা ধৰণৰ কথোপকথন হ'লে মই বহুত টকা খৰচ কৰি MLA হৈছোঁ গতিকে 5 বছৰত মোৰ সেই টকাটো কালেকশ্যন কৰিব লাগিব 5 বছৰত মই ৰাইজৰ কাম কৰাৰ কাৰণে নহয় 5 বছৰত মই মোৰ নিজৰ কাম কৰিম আৰু যদি অহা 5 বছৰ মোক কোনোবাই জিকাই দিয়ে তেতিয়াহ'লে মই সৰু সুৰা ৰাস্তা কিবা কিবি কৰিম এনেকুৱা মই আজি 25-30 বছৰৰ আগৰ মানে প্ৰতিজন শাসক বা বিৰোধী পক্ষৰ MLAৰ বিষয়ে আমি যেনেকৈ জানো এই কথাবিলাক আমি ক'ব পাৰিলোঁ ধন্যবাদ মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই মামণি শইকীয়া বাইদেউ আছে মই আপোনাৰ কাষলৈ আহিব খুজিছোঁ কি দেখিছে বাইদেউ মহিলাসকলৰ কাৰণেও মহিলা সবলীকৰণৰ পৰা আৰম্ভ কৰি ভিন্ন ধৰণে তেওঁলোকক লাভান্বিত কৰিব পৰা আঁচনি ইত্যাদি চৰকাৰে যুগুত কৰিছে গোৱালপাৰাৰ মহিলাসকলে পাইছেনে সেই সুবিধা জনপ্ৰতিনিধি অৰ্থটো হৈছে যে ৰাইজে নিৰ্বাচিত কৰা এগৰাকী প্ৰতিনিধি আৰু তেখেতৰ মূল মন্ত্ৰটোৱে হ'ব লাগে যে ৰাইজৰ মতামত লৈ ৰাইজৰ কাষত থাকি ৰাইজৰ হকে কাম কৰা কিন্তু আমি দেখিছোঁ MLAক লগ কৰিব লগা হ'লে বা MLAক লগ কৰাটো এটা ডাঙৰ কথা তেখেতৰ ওচৰলৈ যোৱাটো এটা ডাঙৰ কথা তেখেতে লগ পোৱাই নাযায় তেখেতক আৰু দ্বিতীয় কথাটো হৈছে আমি দেখিছোঁ যে এখন জিলাত এতিয়া গোৱালপাৰা জিলাখন এনেও ভাৰতবৰ্ষৰ 100খন এক্সপ্ৰেছনেল ডিষ্ট্ৰিক্টৰ ভিতৰত গোৱালপাৰা জিলাখন এখন এক্সপ্ৰেছনেল ডিষ্ট্ৰিক্ট আটাইতকৈ পিছপৰা জিলা গোৱালপাৰা জিলা আটাইতকৈ পিছপৰা জিলাৰ ভিতৰত গোৱালপাৰা জিলাখন পৰিছে কিন্তু সেইধৰণে ধৰক যিখিনি কথা ভাবিব লাগিছিলে সেই কথাখিনি হোৱা নাই আৰু মই মহিলাৰ ক্ষেত্ৰত এটাই ক'ব খোজোঁ যে এতিয়াও গোৱালপাৰা জিলাত ধৰক মই এগৰাকী সমাজকৰ্মী হিচাপে 99ৰ পৰা কাম কৰি আছোঁ মহিলাৰ যিখিনি ইছ্যু ধৰক বিশেষকৈ মই উইথ-হাণ্টিঙৰ ক্ষেত্ৰতে কৰি আছোঁ যিখিনি সমস্যা সেইটো ক্ষেত্ৰত এই ইছ্যুটোক লৈ আমাক ডিষ্ট্ৰিক্টখনৰ কাৰণে এটা বহুত বেড ৰেকৰ্ড হয় যে এতিয়াও জিলাখনত কুসংস্কাৰ অন্ধবিশ্বাসে গ্ৰাস কৰি আছে বহু শিশু তাৰ সেই দুৰ্যোগৰ মুখামুখি হৈছে বহুতো পৰিয়াল নিঃশেষ হৈ গৈছে গতিকে সামাজিক বাতাবৰণ বিনষ্ট হৈছে এই ধৰণৰ কথাবিলাকত তেখেতসকলৰ পৰা প্ৰত্যক্ষভাৱে কোনো ধৰণৰ মতামত আজিলৈকে দেখা নাই আৰু মহিলাসকলৰ ক্ষেত্ৰতো যে চৰকাৰী যিখিনি আঁচনি আহিছে ঠিকেই আছে সেইখিনি গ্ৰহণ কৰিছে কিন্তু সেই চৰকাৰী আঁচনিসমূহৰ উপৰিও গোৱালপাৰা জিলাখন এখন প্ৰচুৰ সম্ভাৱনাময় দেশ জিলা ইয়াত বহুত প্ৰাকৃতিক সম্পদ আছে আৰু ইয়াৰ যিখিনি চাৰিওফালে যিটো সেউজীয়া সৌন্দৰ্য এইটো গোটেই অসমৰ ভিতৰতে মই 1 নম্বৰ বুলি ক'ব খোজোঁ গোৱালপাৰা জিলাখন ইমান প্ৰাকৃতিক সৌন্দৰ্যই ভৰপূৰ আৰু এই প্ৰাকৃতিক সৌন্দৰ্যই ভৰপূৰ জিলাখনত আৰু গাঁৱে ভূঞে ইমান ৰিচোৰ্চ আছে কিন্তু সেই ৰিচোৰ্চসমূহ কোনো ধৰণৰ ইউটিলাইজেশ্যনৰ ব্যৱস্থা এতিয়ালৈকে হোৱা নাই সেইখিনি মই হোৱাটো বিচাৰোঁ মেইন কথাটো হৈছে আমি যেতিয়ালৈকে নিজৰ ভৰিত নিজে থিয় দিব নোৱাৰিম তেতিয়ালৈকে আমি কিমান সম্পদশালী ক'ব নোৱাৰোঁ আৰু আমি নিজে সম্পদৰ ওপৰত ভৰি দি আছোঁ ভৰিয়ে গছকি আছোঁ কিন্তু আমি সেইখিনি অৰ্থনৈতিকভাৱে সবল হ'ব পৰা নাই আৰু দূৰদৰ্শী নেতা হয় ইয়াত অভাৱ আপোনালোকে অনুভৱ কৰিছোঁ আৰু ছাৰ এটা কথা ক'ব খুজিছোঁ যে যুৱ সমাজ এতিয়া অসমৰ বাহিৰত গোৱালপাৰাৰ পৰা অত্যাধিক যুৱকসকল যিসকল মানে আপোনাৰ 18ৰ পৰা 25 বছৰৰ ভিতৰত যুৱক অসমৰ বাহিৰত বাংলোৰ কেৰালা বেলেগ ৰাজ্যত গৈ তেওঁলোকে কোনোবা পাথৰ কৰি কোনোবা বডিগাৰ্ড এনেকুৱা ধৰণে কাম কৰি আছে কিন্তু আমি জনপ্ৰতিনিধি সেইটো এটা চাব লাগে যে আমি কি ধৰণৰ যুৱক এমপ্লয়মেণ্টৰ কাৰণে যে অকল চাকৰি বুলি কোৱা নাই যে ছেল্ফ এমপ্লয়মেণ্ট কিবা কিবি উদ্যোগ ইত্যাদি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আমি কি ধৰণৰ পদক্ষেপ ল'ব পাৰোঁ সেইটো এটা বহুত জনপ্ৰতিনিধিৰ দায়িত্ব আমি দক্ষতা বিকাশ হয় আৰু তেখেতসকলে যে এইখিনি কাম কৰি নিজৰ জীৱিকাটো উপাৰ্জন কৰিব পাৰে আৰ্থিক যিটো অনাটন সেইটো দূৰ কৰিব পাৰে সেই ধৰণৰ সম্ভাৱনাটো সেই ধৰণৰ নিদৰ্শনটো জনপ্ৰতিনিধি দেখুওৱা দায়িত্ব বুলি ভাবোঁ আৰু আমি যাক ভোট দি জিকাই ভোট আমি দিবই লাগিব তেনেকুৱা এগৰাকী জনপ্ৰতিনিধি বিচাৰোঁ যি ৰাইজৰ কাষত থাকে জনতাৰ কাষত থাকে জনতাৰ খবৰ ৰাখে এইখিনি আমাক ক'ব লগা আছে ধন্যবাদ আপোনাৰ কাষলৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই ইউচুফ আলী ডাঙৰীয়া আছে আপোনাৰ কাষলৈ আহিব খুজিছোঁ সামগ্ৰিকভাৱে আপোনালোকে কি অনুভৱ কৰে তাৰমানে মই এতিয়া চাৰিগৰাকী সন্মানীয় ব্যক্তিৰ সৈতে কথা পাতিছোঁ আপুনি পঞ্চমগৰাকী আৰু 5গৰাকী থাকিব সৰ্বমুঠ 10গৰাকী পঞ্চমগৰাকী ব্যক্তি আপুনি আজিৰ অনুষ্ঠানত যি কথা ক'ব গতিকে আপুনি এওঁলোকৰ যিখিনি কথা মই ভাবোঁ যে আপোনাৰো তাত দ্বিমত নাই নহয় কিন্তু ইমান দীঘলীয়া এখন তালিকা সমস্যাৰ এখন দীঘলীয়া তালিকা যে গোৱালপাৰাই আজিৰ তাৰিখতো দিবলগীয়া হৈছে ইয়াত হয়তো শাসক পক্ষ
ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ চৰকাৰ আছে, তেওঁলোকে ভাবে যে ইয়াত কংগ্ৰেছ নহয়নে, কংগ্ৰেছ, গতিকে আমি তাত আমাৰ বিধায়ক নাই, আৰু তেখেতে কোৱা ধৰণে এই যে 22টা সমষ্টি 23টা সমষ্টিৰ কথা ওলাই থাকে যে এইকেইটাত আমি প্ৰাৰ্থী দি লাভ নাই, আমি নিজিকো, এই কথাখিনিৰে এলাগি কৰা ধৰণৰ এটা কথাও ইয়াত প্ৰতিফলিত হৈছে, মই যিটো অনুভৱ কৰিছোঁ। যে কি নহওক, ইয়াৰ জনপ্ৰতিনিধি মানে মই জনপ্ৰতিনিধি আপোনালোকে ইয়াৰ পৰা বাছনি কৰি পঠিওৱাটো পিছৰ কথা, সেইটোতো এতিয়া নিৰ্বাচনত হ'ব, কিন্তু যোগ্য মানুহজনে প্ৰাৰ্থিত্ব পাওক, সেই মানুহজনে কাম কৰক, সেই মানুহজন জয়ী হওক, এই চিন্তাবোৰ ইয়াত কেতিয়াবা কোনোবাই কৰেনে, তেনেধৰণে আলোচনা হয়নে এইখিনি, যে তেওঁলোকৰ মতে যে এইজনহে যোগ্য প্ৰাৰ্থী হ'ব লাগে, দল যিয়েই নহওক, সেই চিন্তাবোৰ কেতিয়াবা ইয়াত হয়নে? মোগলৰ পৰা আৰম্ভ কৰি ব্ৰিটিছ পিৰিয়ডলৈকে গোৱালপাৰা এনে এটা উজ্জ্বলি আছিলে যে অল অভাৰ অসমৰ ভিতৰত গোৱালপাৰা আছিল 1 নম্বৰত। যিবিলাক ডিষ্ট্ৰিক্টবিলাক অন্ধকাৰত কবলত পৰি আছিলে তেতিয়া গোৱালপাৰাটো জিলিকি আছিল। সেই সময়ত ইংৰাজ, ফৰাচী, পৰ্তুগীয়ালসকলৰ ইয়াতে ব্যৱসা বাণিজ্য ইতি আছিলে। আমাৰ মই নিজে দেখা, মই ৰিটায়াৰ হৈছোঁ আজি 10 বছৰমান হয়, মই নিজে দেখা এই গোৱালপাৰা 13 নম্বৰ ৱাৰ্ডত কাৰবলা বুলি কয়, তাতে এটা পৰ্ট বন্দৰ আছিলে, তাতে ইয়াৰ শালকাঠ ইত্যাদি কৰিছিলে। এই যে সেই সময়ত আৰু ৰাস্তাৰ দুয়োকাষে এই কাৰ্টিছৰ এইবিলাক ডাঙৰ ডাঙৰ আছিলে। ইয়াত এই উন্নত জেগাৰ ভিতৰত আজি গোৱালপাৰাৰ অৱস্থা এনেকুৱা হৈছে যে গোৱালপাৰাত কংগ্ৰেছ, অগপ আৰু বিজেপিয়ে কোনো এটা চৰকাৰে আজিলৈকে মানে গোৱালপাৰাৰ প্ৰতি মানে কৰা নাই। এনেকুৱা ৰিচৰ্চ তেওঁলোকে নাজানে নে? গোৱালপাৰাটোতো অসমৰ ভিতৰত প্ৰধান কৰি ৰাখিব পাৰে। আপোনাৰ এনেকুৱা আছে, ধৰক আপোনাৰ শ্ৰী সূৰ্য পাহাৰ আছে, টুক্ৰেশ্বৰী আছে, এইবিলাক আছে পৰ্যটকৰ কাৰণে, পঞ্চৰত্ন আছে, উৰ্পদ বিলটো আৰু হাহিলা বিলটো লৈ গ্ৰহ খনি এইটো টুৰিজমৰ কাৰণে সুবিধা কৰিব, পানীৰ যোগানৰ কাৰণে, পানীৰ পৰ্যাপ্ত হোৱাৰ কাৰণে হুলুকান্দা পাহাৰৰ ওচৰতো পানীৰ সৰবৰ, ব্ৰহ্মপুত্ৰ নদীটো ওচৰত আছে, কৰি গোটেইখিনি পানী যোগানৰ আঁচনি কৰিব পাৰে। এই কলৰ আপুনি কলৰ যিটো আছে ৰংজুলি ধূপধৰাত, ইয়াৰ কলৰ উদ্যোগ স্থাপন কৰিও এই জিলাখনৰ উন্নতি কৰিব পাৰে। আৰু চাওক, আমাৰ ইয়াতে এটা কেন্দ্ৰীয় বিশ্ববিদ্যালয় ইমান জৰুৰত, ইমান এই গোৱালপাৰাতে কোনো এটা বস্তু নাই। এটা এগ্ৰিকালচাৰ বিশ্ববিদ্যালয় আমাৰ ইয়াত জৰুৰত আছে, কিন্তু প্ৰত্যেকটা ক্ষেত্ৰতে দেখা গৈছে আমি এইটো নাও। আয়ুৰ্বেদিক কলেজ সেইদিনা এখন উন্মোচন কৰিছে, আকৌ এখেতে কোৱাৰ নিচিনা আমাৰ আপোনালোকৰ দাবীবোৰ লৈ যাব লাগিব কোনে? জনপ্ৰতিনিধিয়ে লৈ যাব লাগিব। মই এতিয়া মই আহ্বান জনাওঁ যে যিজনে আমাৰ অন্তত জিলাৰ স্বাৰ্থৰ খাতিৰে কোনো দল চাব নালাগে, আপুনি কৈছে কোনো দল দেখিব নালাগে, কি বিজেপি, কংগ্ৰেছ বা ৰাইজৰ দল কিবা নহয়, এজন উপযুক্ত ব্যক্তিক কৰিব লাগে, যিজনে মানে ইয়াত মানে কৰিব পাৰে, সংগ্ৰাম কৰিব পাৰে। এই গোৱালপাৰা অৱহেলিত অন্ধকাৰত ইয়াত থকা গোৱালপাৰাৰ কাৰণে তেওঁলোকে যাতে কৰিব পাৰে, তেতিয়াহে যদি গোৱালপাৰা উন্নতি হয়। মই এটা বিৰতি ল'ম, বিৰতিৰ পাছত পুনৰ আপোনালোকৰ কাষলৈ আহিম আৰু কেইটামান কথা সংক্ষেপে মই জানিবলৈ চেষ্টা কৰিম। বিৰতিটো লৈ লৈছোঁ। এটা বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম। আমি গোৱালপাৰাত আছোঁ। গোৱালপাৰা সমস্যাবহুল এখন জিলা, 4টা সমষ্টি, আৰু 4টা সমষ্টিৰ কথা ৰাইজে যেতিয়া আমাক ইয়াত ক'বলৈ আহিছে বা আমি তেওঁলোকৰ কাষ চাপিছোঁ, তেওঁলোকে কিন্তু উস্মাৰে বহু কথা কৈছে। মই আকৌ এবাৰ ইয়াৰ যিসকল আমি ইয়াত আলোচক হিচাপে পাইছোঁ, গোৱালপাৰাৰ ভোটাৰো তেওঁলোক, গোৱালপাৰাৰ অন্যতম দায়বদ্ধ নাগৰিক হিচাপে তেওঁলোকে ভিন্ন ক্ষেত্ৰত পৰিচয় দাঙি ধৰিছে। মই ডক্টৰ সিদ্ধিনাথ শৰ্মা আকৌ এবাৰ আপোনাৰ কাষলৈ আহিছোঁ। এই কথাবোৰ পাতোঁতে বহুকেইটা দিশ আপোনালোকে উনুকিয়াইছে নিঃসন্দেহে। এতিয়া কথাটো হৈছে, আমি যিটো কথা গুৰুত্ব দি ক'ব খুজিছোঁ, নিৰ্বাচন বুলি ক'লে সাধাৰণতে কি হয় যে ইয়াত অংকবোৰ জনগোষ্ঠী, ধৰ্ম ইত্যাদি ভেদে আলোচনা হয়, আৰু তাৰ প্ৰভাৱ আপোনাৰ যিকোনো উপায়েৰে পৰেই। আৰু গোৱালপাৰাক সেই 22টা সমষ্টিৰ অন্তৰ্ভুক্ত বুলি মুকলিকৈ নক'লেও আমি অনুধাৱন কৰিব পাৰোঁ যে চৰকাৰে বা শাসক পক্ষই বা ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটে
এৰি দিয়া ধৰণৰ হৈছে। কিন্তু আপোনালোকে কি অনুভৱ কৰে? ৰাজ্যৰ ভিন্ন প্ৰান্তত কিছুমান এনে প্ৰকল্প হৈছে, কিছুমান এনে আঁচনি হৈছে, যিখিনিক লৈ সেই অঞ্চলৰ ৰাইজেও গৌৰৱ কৰে আৰু হয়তো ক'ৰবাত পুনৰ দুই এক শাসক হওক বা বিৰোধীৰ বিধায়ক হয়তো কামৰ কাৰণেই তেওঁলোকে আকৌ জয়ী হৈ আহিব। গোৱালপাৰাত এই কথাবোৰক কিয় গুৰুত্ব দিয়া নহয়? ধন্যবাদ আকৌ জনালোঁ মই। আচল কথাটো হ'ল মইতো অলপ আগতো কৈছিলোঁ যে উপযুক্তভাৱে বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰি সেই তথ্যখিনি সজোৰে যদি বিধানসভাত উপস্থাপন কৰিব পাৰে। মন কৰিব আপোনালোকে এটা কথা যে বিধানসভাৰ ভিতৰত কিন্তু পক্ষ বিপক্ষ বুলি কথা নাই, যুক্তিসংগত কাৰ কথা আছে সেইটোৱে শুনিব মানুহে। হয়, যদি আপুনি যুক্তিসংগত কথা যদি তাত ৰাখিছে, মোৰ ঠাইত এনেকুৱা আছে, এইটোৱে আমাৰ ৰাজ্যৰ কথা আছে আৰু দেশৰ কথা আছে। গোৱালপাৰাটো আইচলেশ্যন নহয়, অকলশৰীয়া গোৱালপাৰা নহয়। গোৱালপাৰাৰ লগত অসম আছে, অসমৰ লগত ভাৰতবৰ্ষ আছে। গতিকে গোৱালপাৰাত এনে কিছুমান বস্তু আছে, সেই বস্তুখিনিক উপস্থাপন কৰিবৰ কাৰণে কোনে কৰিব? বিধানসভাতো মইতো যাব নোৱাৰে। আপুনি টেলিভিশ্যন চেনেলত থাকে কাৰণে আপোনালোকে টিভিৰ পৰা অলপমান কৰিব পাৰে, অকণমান কথাখিনি কয় যে তাত এনেকুৱা আছে বুলি পেলাই। আপোনালোকে এটা কথা, মই অকণমান অনুকিয়াওঁ। আমি এটা 6 বছৰমান আগৰ পৰা আমি এটা দাবীৰ পিছত লাগি আছোঁ, যিটো আমাৰ ৰাইজেও গম পাব। গোৱালপাৰাত এখন নৰনাৰায়ণ ক্ষেত্ৰ বনাব লাগে। তাৰ উদ্দেশ্যটো হ'ল, ইয়াত নৰনাৰায়ণ সেতু আছে আৰু এই নৰনাৰায়ণ সেতুৰ দক্ষিণ পাৰে, আমি যিহেতু গোৱালপাৰাত থাকোঁ, দক্ষিণ পাৰে তাত বনোৱা সুবিধাও আছে। আমি নৰনাৰায়ণ ক্ষেত্ৰ বনাবৰ কাৰণে 10টা প্ৰজেক্ট কম্বাইন কৰি পেলাই আমি মুখ্যমন্ত্ৰীৰ হাতত আমি দিছোঁ। ৰাইজে দিছোঁ, তাৰে ছিগনেটৰী এজন ময়ো হয়, দিছোঁ। তাত যুক্তিসংগতভাৱে তাত বিশ্লেষণ কৰা আছে। কিন্তু এই কথাটো উনুকিয়াবৰ কাৰণে, এই কথাটো বিধানসভালৈ নিবৰ কাৰণে দায়িত্ব কাৰ? মানে বিধানসভাতে যে আমি উনুকিয়াই থাকিব লাগিব, সেইটো গোটেই অসমে বিধানসভাৰ পোনপটীয়া সম্প্ৰচাৰ চাই থাকে, আমি এই কথাখিনি উল্লেখ কৰিব লাগিব। তাত কোনে উঠাব? জনপ্ৰতিনিধি। কোনে খবৰ উঠাব? কোনে খবৰ ল'ব? সেই কথাখিনি তাত আছে। 2 নম্বৰ কথা কওঁ মই আকৌ, পৰ্যটনৰ ক্ষেত্ৰত মই অকণমান বেলেগ অৰ্গেনাইজেশ্যনৰ লগত অলপ জড়িত, যদিও মই শিক্ষক আছিলোঁ, কিন্তু মই ভিন্ন ক্ষেত্ৰত মই কাম কৰিছিলোঁ। মই আন্তঃৰাষ্ট্ৰীয় কিছু কামৰ লগত মই জড়িত আছিলোঁ। আমাৰ যিখন শ্ৰীসূৰ্য পাহাৰ বুলি কোৱা হয়, শ্ৰীসূৰ্য পাহাৰৰ যিটো আৰ্কিঅ'লজি, প্ৰত্নতাত্ত্বিক যিটো দিশ, বিশ্বৰ ভিতৰত অদ্বিতীয় বুলি পেলাই আন্তঃৰাষ্ট্ৰীয় মানুহে, খ্যাতিসম্পন্ন মানুহে আহি পেলাই ইয়াত ভিজিট কৰি তেওঁলোকে কৈ গৈছে। ইমান ডাঙৰ এটা সম্পদ ইয়াত থকাৰ পিছত সেইটোক কেন্দ্ৰীয় চৰকাৰলৈ নিবৰ কাৰণে, ৰাজ্য চৰকাৰৰ দৃষ্টিগোচৰ কৰাবৰ কাৰণে কাৰ দায়িত্ব? আমি কথাখিনি বাৰে প্ৰতি কৈছোঁ। আমি যেতিয়াই সুবিধা পাইছোঁ, মই ইউনাইটেড নেশ্যন ইনফৰমেশ্যন চেণ্টাৰৰ ডাইৰেক্টৰক মাতি আনিছিলোঁ ইয়ালৈ, মোৰ লগত যোগাযোগ আছিল। আহি পেলাই 2জনকৈ ডাইৰেক্টৰে চালে, তেওঁলোকে ৰিকমেণ্ড কৰিলে যে এইটো কাম কৰিব পাৰি, কিন্তু এই কামবিলাক কৰিবৰ কাৰণে প্ৰথমতে আপোনালোকৰ কেন্দ্ৰীয় আপোনালোকৰ চৰকাৰে প্ৰথমতে হাত দিব লাগিব। তাৰপিছত আমি যিখিনি সহায় কৰিব লাগে আমি কৰিব পাৰিম। আনকি ইয়াত এইটো এটা স্ক'প আছে, কিন্তু এইটো বিশ্বৰ অদ্বিতীয় বুলি মই কৈছোঁ এইটো কাৰণত যে 3টা, এতিয়াতো গোটেই পৰ্যটনৰ দিশৰ পৰা চাবলৈ গ'লে 3টা জনগোষ্ঠী, 3 ধৰণৰ বিশ্বাস থকা মানুহ, মই ডাইৰেক্ট ধৰ্ম ক'ব খোজা নাই, 3 ধৰণৰ বিশ্বাস থকা মানুহ তাত, হিন্দুইজম, বুদ্ধিজম আৰু জৈনিজম। 3টা গ্ৰুপ একেটা ঠাইত, এটা টিলাৰ ওপৰত এসময়ত তাত আছিল। এই কথাখিনি, এই সমলখিনি উদ্ধাৰ কৰি যদি আমি বিশ্ব মানচিত্ৰত ইয়াক যদি আমি উপস্থাপন কৰিব পাৰোঁ, তেনেহ'লে বিশ্বৰ পৰা মানুহ আহিব। আৰু বিশ্বৰ পৰা মানুহ অহাৰ ক্ষেত্ৰত মই এটা কথা উনুকিয়াই থওঁ, এটা আলোচনীত মই পঢ়িবলৈ পাইছিলোঁ, এইটো ব্যৱসায়িক আলোচনী আছিলে, যে যদি বিদেশী পৰ্যটকসকল আহি পেলাই তেওঁলোকৰ যিখিনি চৰকাৰে যিখিনি ৰেভিনিউ পায় আৰু সেই অঞ্চলটোৱে যিখিনি ৰেভিনিউ পায়, 6জন পৰ্যটকৰ পৰা যিখন ৰেভিনিউ পায়, আমাৰ নিচিনা সাধাৰণ পৰিয়ালৰ 12টা পৰিয়াল চলিব পাৰে বছৰ দিন। তাৰমানে অৰ্থনৈতিকভাৱে কমকৈ চলিব, ইমানখিনি অৰ্থনীতি হয়। গতিকে সেই কথাখিনি কোনে কৰি দিব? নৰনাৰায়ণ ক্ষেত্ৰ কোনে বনাব? এটা কাম অকণমান হ'বলৈ আৰম্ভ কৰিছে, এইটো আমি ৰাজ্য চৰকাৰক ধন্যবাদ দিব লাগিব। গোৱালপাৰা আৰু এটা কথা কাৰণে খুব বিখ্যাত, ইয়াৰ কেইবাটাও আছে, বিল আছে, উৰ্পদ, হাছিলা, কুমৰি, নাইতাৰা, চৌতাৰা, ধামৰ, এইবিলাক বিখ্যাত বিল। এটা সময়ত মাছেৰে ভৰপূৰ আছিল, এতিয়া লাহে লাহে এনক্ৰ'চমেণ্ট হৈছে। কিন্তু ৰাজ্য চৰকাৰক ধন্যবাদ জনাইছোঁ। উৰ্পদ বিল আৰু হাছিৰা বিল যোৱাবাৰ অকণমান ইভিকশ্যনো হ'ল, হৈ পেলাই এইটো এতিয়া PRF হিচাপে ঘোষণা কৰিছে, কিন্তু এইটো RFলৈ কনভাৰ্ট কৰিব লাগিব। আৰু তাৰ উন্নয়নৰ কাৰণে যিখিনি কাম আছে সেইখিনি ত্বৰান্বিত হ'ব লাগিব। ঠিক আছে, সেইখিনি ত্বৰান্বিত হ'ব লাগিব। হয়, ঠিক আছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সময় মোক আৰু বৰ বেছি অনুমতি দিয়া নাই। মই ডক্টৰ হেমন্ত কলিতা আপোনাৰ কাষলৈ আহিব খুজিছোঁ, সামৰণিৰ মন্তব্য আপোনাৰ পৰা ল'ব খুজিছোঁ। আপুনি যথেষ্টখিনি কথা বাৰু কৈছেই। এতিয়া ৰাজনৈতিকভাৱে এটা চিন্তা
এই মুহূৰ্তত হৈ আছে, চলি আছে। আমি দেখিছোঁ যে বহুতে কয় যে ইয়াৰ যিসকল প্ৰাৰ্থী, যিকোনো দলৰে দেই, মই অকল এটা দলৰ বুলি কোৱা নাই, প্ৰক্ষেপিত বা এই মুহূৰ্তত যিসকলক প্ৰক্ষেপ কৰাৰ সম্ভাৱনা আটাইতকৈ প্ৰবল, স্থায়ী ইয়াৰ বাসিন্দা নহয় বুলিও এটা অভিযোগ আহে। হয় বাৰু, বহু সমষ্টি তেনেধৰণে হৈছে। এতিয়া অখিল গগৈৰো সমষ্টি সঁচা কথা ক'বলৈ গ'লে পৃথক, কিন্তু এতিয়া শিৱসাগৰত গৈ কাম কৰি আছে কিছুমান, ভালে বেয়াই অখিল গগৈ সমালোচনাত থাকে, কিন্তু তৎসত্ত্বেও ঠাই বিশেষে মানুহে তেনেকৈ আদৰিও লয়। কিন্তু ইয়াত গোৱালপাৰাত সেইটো এটা প্ৰসংগ আছে। আৰু ইয়াৰ যিসমূহ জনগোষ্ঠীৰ প্ৰতিনিধিত্ব থাকিব লাগে, যাৰ ভেটি সবল, যাৰ সংখ্যা ইয়াত ঊৰ্ধত, তেওঁলোকক ইয়াত অৱমাননা কৰা বা তেওঁলোকক ওলাই কৰি চলা এটা নীতিও ৰাজনৈতিক দলসমূহৰ মাজত দেখিবলৈ পোৱা যায়। মই সংক্ষেপে সেই দিশটোত অকণমান উনুকিয়াবলৈ আপোনাক অনুৰোধ জনাইছোঁ। ধন্যবাদ। হয়, গোৱালপাৰাত তেনেকুৱা এটা জনৰৱ আছে যে ইয়াৰ ভোটাৰ নহয়, কিন্তু ইয়াতে আহি ইলেকশ্যন খেলিছে, কিন্তু ইয়াতে হয়তো ভোটেই নিদিয়ে। পিছত হয়তো নামটো কাটি আনি যেতিয়া জিকি গ'ল তেতিয়া ভোটাৰ হৈছে, তেনেকুৱা এটা হৈছে। কিন্তু তথাপিতো মই সেইটো খুব এটা আপত্তিজনক বিষয় হ'ব নালাগে, কাৰণ ভাৰতবৰ্ষৰ যিজন এজন ব্যক্তিয়ে ভাৰতবৰ্ষৰ যিকোনো ঠাইতে ইলেকশ্যন খেলিব পৰা তেওঁৰ ক্ষমতা আছে। কোনো ৰাইজে মানি লয় নমানি লয় বেলেগ কথা, কিন্তু তেওঁৰ সেইটো ৰাইট আছে। কিন্তু উপায় নাই, ইয়াৰ পৰা জিকি গৈছে মানুহ, জিকি গৈছে, বেলেগ ষ্টেটৰ পৰা বেলেগ ডিষ্ট্ৰিক্টৰ পৰা আহিছে, ইয়াত থাকিছে, পপুলাৰিটি বনাইছে, গতিকে সেই হিচাপে তেওঁ জিকি গৈছে। আৰু কথা হৈছে ইয়াত এটা অপ্ৰিয় হ'লেও মই সত্য কথা ক'ম, ইয়াতে ভোটৰ সময়ত এটা মেৰুকৰণ ঘটে। গতিকে সেই মেৰুকৰণটোক সুবিধা লৈ এটা চামে কিন্তু মানে সেই বিধায়ক এটা চামে গুচি যায়। তেনেকৈ তেওঁৰ কিমানখিনি জ্ঞান আছে বা তেওঁৰ কিমানখিনি পপুলাৰিটি আছে সেইটো নহয়, এই ধৰ্মীয় মেৰুকৰণ লৈ সেই পক্ষটো জিকি যায়। আৰু তাৰ ফলতে কি হয়, এই ধৰণৰ কিছুমান বিশৃংখলতাৰ সৃষ্টি হয়, কাৰণ তেওঁৰ সৎ সাহস নাই। তেওঁ সৎভাৱে যে এটা মানে দায়িত্ব এটা যে প্ৰতিষ্ঠা কৰিব লাগিব, সেইটো ধৰণৰ নাই। কাৰণ এতিয়া অলপতে যিটো আমাৰ হাঁহিলা বিলটো এভিকশ্যন কৰিলে, CM-এ আহি কৈ গ'লে যে এটা মানে ইক' পাৰ্ক কৰিব, ইক' পাৰ্ক কৰাৰ কাৰণে এটা তেওঁ কৰিলে, কিন্তু সেই কৰি গ'ল, ঘোষণা কৰি গ'ল, কিন্তু তাক যে ভালকৈ সজৰে প্ৰতিষ্ঠা কৰিব লাগিব, তাক যে মানে আগবাঢ়ি লৈ যাব লাগিব, সেইটো নিশ্চয় জনপ্ৰতিনিধিৰে কাম। গতিকে এই ধৰণৰ কিছুমান দুৰ্বলতা আমাৰ জনপ্ৰতিনিধিবোৰৰ আছে, যাৰ কাৰণে আমি পিছ পৰি আছোঁ। কাৰণ তেওঁলোকৰ যিখিনি আমাৰ 4জন MLA আছে, মই আগতে কৈছোঁ, তেওঁলোকৰ ঐক্যবদ্ধ প্ৰচেষ্টা নাই, এটা খামখেয়ালি আছে, গোটেই গোৱালপাৰাই ভুগিবলগীয়া, গোটেই গোৱালপাৰাই ভুগিছে। মই ধন্যবাদ জনাইছোঁ। সময় যিহেতু কম, মই আহিব খুজিছোঁ চৌধুৰী ডাঙৰীয়া আপোনাৰ কাষলৈও, আপোনাৰো সামৰণি মন্তব্য মই ল'ব খুজিছোঁ। সামৰণিত কি ক'ব? সামৰণিত মোৰ ক'ব লগা এইখিনিয়ে যে আমাৰ গোৱালপাৰা জিলাত 4টা MLA, 4জন জনপ্ৰতিনিধি থাকে। এইবাৰ যি হ'ল, যেনেকৈ যি হৈছে হৈছে, শাসক পক্ষ বিৰোধী পক্ষ কোন হয় কি কথা আমি ক'বলৈ নাযাওঁ, কিন্তু এইবাৰ প্ৰতিজন জনপ্ৰতিনিধিক আমি আপোনাৰ চেনেলৰ থ্ৰুদি এইটোৱে ক'ব বিচাৰোঁ যে আপোনালোকে পদ্ধতিগতভাৱে গোৱালপাৰা জিলাখনৰ উন্নতি কৰাৰ বাবে ৰাইজৰ লগত যদি আপোনালোকৰ নিজৰ মগজুৱে ঢুকি নাপায়, তেতিয়াহ'লে আপোনালোকে ৰাইজৰ লগত বহি, আমাৰ যেনেকুৱা গোৱালপাৰাত বহুত আমাৰ সংগঠন আছে, এই সংগঠনবিলাকৰ লগত বহিলে, যেনেকুৱা আমাৰ BT কলেজখনৰ বিষয়ে আমি নিজে লাগিব লগা হ'ল বা পাব্লিকেহে এইবিলাক কামবিলাক কৰিব লগা হ'ল। নৰনাৰায়ণ ক্ষেত্ৰৰ কাৰণে আপোনালোকেই লাগিব। নৰনাৰায়ণ ক্ষেত্ৰখনৰ বিষয়ে যেতিয়া আমাৰ মিটিং হৈছিল, অন্য জেগাত হ'লে যে আমি জনপ্ৰতিনিধিৰ ওচৰত যাব লাগে, তেওঁ গ'লে জাপ মাৰি উঠিব আৰু আমাৰ কামখিনি তাত গৈ একদম সজৰে উপস্থাপন কৰিব, কিন্তু সেই সাহসখিনিও আমাৰ নাই আৰু তেওঁ নকৰে। এই 4জন MLA নকৰে। ইয়াৰ জনপ্ৰতিনিধিটো বেয়াই পালে। ইয়াৰ জনপ্ৰতিনিধিক এটা প্ৰশ্ন সোধা হৈছিল, আপোনালোকে জানে এইটো এটা বিতৰ্কিত অধ্যায়, যে আপোনালোকৰ চৰকাৰ থাকোঁতে যিসকলৰ ভোটৰ বলত আপোনালোকে আজিও MLA, সেই মানুহখিনিক আপোনালোকৰ চৰকাৰ সময়ত কিয় পট্টা দিয়া হোৱা নাছিল, সেই কথাখিনি সোধাতে জাঙুৰ খোৱা জনপ্ৰতিনিধি আপোনালোকৰ এই সমষ্টিৰে। হয়, এইটো মোৰ মনত পৰিছে, আপোনাকে চেনেলত বহুত অপদস্থ কৰিছে, এইটো লৈ আমাৰ ইয়াতে এখন মিটিঙো হৈছিলে। যি হওক, মই সেইটোকে ক'ম যে মানে কি, সকলোৱে মানে যেতিয়া তেওঁলোকৰ এজেণ্ডা দিয়ে, কয় আমি দেশ মাতৃৰ সেৱাৰ কাৰণে ওলাইছোঁ, আৰু যদি সৎ পুৰুষ হয় তেওঁলোকে প্ৰতিজনকে মই কৈছোঁ, বিশেষকৈ আমাৰ গোৱালপাৰা জিলাখনত আমাৰ পটেঞ্চিয়েলিটি কি আছে আপোনালোকে জানে।
বিশেষকৈ শ্ৰীসূৰ্য পাহাৰৰ কথাখিনি যিখিনি যাত দ্বিতীয় কাশী বুলি কওঁ আমি মাত্ৰ সেই পৰ্যায়লৈ আমি লৈ গ'লো জানো? নোৱাৰিলোঁ। এইকাৰণে নোৱাৰিলোঁ, কোনো AGP MLA নোৱাৰিলে, কোনো কংগ্ৰেছৰ MLA নকৰিলে, কোনো বিজেপিৰ MLA নাই কৰিব নাই নকৰিলে বা তেওঁলোকেও যে থকাহেঁতেন কৰিলেহেঁতেন। নাই নকৰিলে। ইয়াত যিটো মই আচৰণ নাই যিটো অনুভৱ নকৰিলে। কৰোঁ, যে কি নহওক আৰু মানে কি মই আৰু এটা কথা ক'ব খোজোঁ, মই এই যে তেওঁলোকে ফাকে ফাকে ঘূৰে, তেওঁলোকে একদম মানে বহুত ডাঙৰ গাড়ীত উঠি হেৰি কৰি ফুৰে, মই তেওঁলোকক ক'ব খোজোঁ যে প্ৰতিখন জিলাতে কিছুমান বিজ্ঞ মানুহ আছে, মানে তেওঁলোকে যি সমাজৰ কথা চিন্তা কৰে, তেওঁলোকক লৈ বহুৱাই এটা পদ্ধতিগতভাৱে গোৱালপাৰা জিলাখনৰ যাতে উন্নতি হয় তাৰ কাৰণে যাতে ঠিক তেওঁলোকে আছে, চেষ্টা মই কৰে, ধন্যবাদ জনাইছোঁ। তাকে কৈ হয়। সামৰণি মাৰিছোঁ। আপোনাকো ধন্যবাদ জনাইছোঁ। ধন্যবাদ জনাইছোঁ। মই মামনি বাইদেউ আছে, মই আপোনাৰ কাষলৈ আহিব খুজিছোঁ। সামৰণিৰ মন্তব্য আপোনাৰ পৰা বিচাৰিছোঁ, সময়ে ক'ব। এক নম্বৰ কথা, তেখেতৰ কৰি যোৱা কৰ্মৰ এটা খতিয়ান। 2 নম্বৰ কথা, আমাৰ ৰাইজৰ যিখিনি আমাৰ দাবী আছে, এই দাবীসমূহক লৈ তেখেতসকলৰ পৰিকল্পনা, যিখন ইস্তাহাৰ আছে সেইখনত কিমান তেওঁলোকে লিপিবদ্ধ কৰিছে বা কি ৰাখিছে সেইখিনি চাব লাগে। আৰু ইয়াৰ লগে লগে ভোটাৰক সচেতন কৰাটো এটা দায়িত্ব। গতিকে মই সামাজিক হিচাপে আমাৰ গোৱালপাৰাৰ যিখিনি আমি কথা পাতিছোঁ এতিয়া, যাতে আমি মানে আমি পাৰ্টি নাচাওঁ, আমি ব্যক্তিত্ব চাম। যিজন ব্যক্তিয়ে আমাৰ এই যিখিনি অভাৱখিনি পূৰাব পাৰিব, সেইজন ব্যক্তিকে আমি সকলোৱে ভোট দিম বুলি যদি আমি পূব সমষ্টিবাসীয়ে যদি থিৰাং কৰি লওঁ, তেতিয়াহ'লে আমি বৰ্ণ নিৰ্বিশেষে যিয়ে হওক, কাৰণ ব্যক্তি হিচাপে, গতিকে সেই ব্যক্তিক আমি নিৰ্বাচন কৰিবৰ কাৰণে আমি আমাৰ মাজতে ঐক্যবদ্ধ হ'ব লাগিব। সকলো ৰাইজে ঐক্যবদ্ধ হ'ব। ইউছুফ আলী ডাঙৰীয়া, আপোনাৰ কাষলৈ আহিছোঁ। সামৰণিত আপুনি কি ক'ব? প্ৰাৰ্থী চাব লাগে, দল চাব নালাগে যদি উন্নয়ন চায়। আচলতে আপোনাক মই ক'বলৈ বৰ লাজ লাগিছে যে গোৱালপাৰাৰ যিকেইটা বিধায়ক আছে, এটাও বিধায়ক জনপ্ৰতিনিধিৰ উপযুক্ত নহয়। আৰু আমি দুখ লগা কথা হৈছে যে গোৱালপাৰাৰ কেঁচা মাটিৰ, গোৱালপাৰাৰ স্থানীয় যিবিলাক এওঁলোকলৈ, আজি শৰৎ সিনহা তেওঁ ইয়াতে আছিলে, চাপৰ আছিলে, আজি আমাৰ ইয়াত চাওক, ধুবুৰীৰ বদৰুদ্দিন আজমল UDFৰ কোৰ্ট আহি MP হৈ তাতে তেওঁ ধৰ্ম মেৰুকৰণলৈ ৰাজনীতি কৰিলে। আকৌ নেক্সট পলিটিক্স, আমি কিমান দুৰ্ভাগ্য, কি ইয়াত কি মানুহ নাই নেকি? ইয়াত শিক্ষিত মানুহ নাই নেকি? ইয়াত বুদ্ধিজীৱী নাই নেকি? নেক্সট আহিলে নগাঁৱৰ পৰা আহিলে ৰকিবুল হুছেইনে আহিলে। এই যে পূব সমষ্টি আৰু পশ্চিম সমষ্টি, দুয়োগৰাকী বিধায়ক, এটা কামৰূপৰ, এটা বৰপেটাৰ, তেওঁলোকৰ আহি ইয়াতে গৈছে, কিন্তু আমাৰ স্থানীয় এজন সেনেকুৱা উপযুক্ত এটা কেণ্ডিডেট নাই। গতিকে তেওঁলোকে কিয় বাৰু আমাৰ কাৰণে যেতিয়ালৈ প্ৰাৰ্থীৰ বৰ্ণ বিচাৰ, ধৰ্ম বিচাৰ হ'ব, তেতিয়ালৈ গোৱালপাৰাত মই যিটো বুজি পাইছোঁ, একো নহয়। ধৰ্ম বৰ্ণ যদি ইয়াত বিচাৰ হৈ থাকে আৰু এই ধৰ্মৰ মানুহ বা এই বৰ্ণৰ মানুহেহে ইয়াত নিৰ্বাচনত অৱতীৰ্ণ হ'লে জিকিব, তেওঁক আমি লাগিলে নগাঁৱৰ পৰাই আনো, তেওঁক লাগিলে আমি বৰপেটাৰ পৰাই আনো, সেই চিন্তা যেতিয়ালৈ থাকিব, যি ৰাজনৈতিক দলে সেই চিন্তা কৰিব, আৰু তেওঁলোক সেইধৰণে কৃতকাৰ্য বাৰু হৈছে, এইকাৰণে হৈছে, মানুহে তেনেধৰণে লৈছে। নহয় এওঁ আমাৰ ধৰ্মৰ, নহয় এওঁ আমাৰ বৰ্ণৰ, আমাৰ জাতৰ, এই কথাবোৰ যেতিয়ালৈ মানুহে ভোটাৰে ভাবি থাকিব, তেতিয়ালৈ কোনো সমষ্টিৰ তেনেধৰণে কাম নাবাঢ়ে। মই আপোনালোককো নদী ক'ব পাৰোঁ। মই আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাকো ধন্যবাদ জনাইছোঁ। সীমাবদ্ধতা আছে, গতিকে মই প্ৰথম 5গৰাকী ব্যক্তিৰ সৈতে কথা পাতিলোঁ গোৱালপাৰাৰ, আৰু 5গৰাকী আমাৰ সৈতে আছে, তেওঁলোক থাকিব। এটা বিৰতিৰ পাছত আমি তেওঁলোকৰ সৈতে কথা পাতিম। এটা বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম। গোৱালপাৰাত উপস্থিত আছোঁ আৰু আমি মুঠ 10গৰাকী ব্যক্তিৰ সৈতে কথা পাতিবলৈ আহিছোঁ। ৰাজনৈতিক যেতিয়া বিষয়বোৰৰ ওপৰত বিশ্লেষণ হয়, সাধাৰণতে আপোনালোকেও জানে যে পৰিৱেশটো যথেষ্ট হুলস্থুলীয়া হয় আৰু মূল কথাবোৰ ক'ৰবাত একাষৰীয়া হৈ থাকে। কিন্তু আজি আমি যিহেতু গোৱালপাৰাত উপস্থিত আছোঁ আৰু গোৱালপাৰাত আমি বিশেষকৈ 10খন চিনাকি মুখৰ সৈতে কথা পাতিছোঁ, আৰু এই 10খন চিনাকি মুখৰ 5গৰাকীয়ে ইতিমধ্যে নিজৰ মনৰ কথাখিনি কৈছে। গোৱালপাৰাৰ ৰাজনৈতিক বাতাবৰণ, ইয়াৰ ৰাইজৰ চিন্তা, ভোটাৰৰ উদ্বিগ্নতা, সকলোখিনি তেওঁলোকে প্ৰকাশ কৰিছে। ইয়াৰ পৰৱৰ্তী পৰ্যায়তো আন 5গৰাকী, আজি 10খন নহয়, আজি 11খন মুখ হ'ব। মই গোৱালপাৰাত বিশেষকৈ এটা সংযোজন হৈছে। যে কি নহওক, মই স্বাগতম জনাব খুজিছোঁ আমাৰ মাজত উপস্থিত থকা, ডিব্ৰুগড় পলিটেকনিকত তেখেতে শিক্ষাদান কৰিছিল, তাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ডক্টৰ মুজিবুৰ ৰহমান, আৰু দেশী জনগোষ্ঠীয় মঞ্চৰ সৈতে দীৰ্ঘকাল জড়িত প্ৰতিষ্ঠাপক অন্যতম। মই আপোনাক স্বাগতম জনাইছোঁ। আমাৰ সৈতে আছে
এই অঞ্চলৰ আন এগৰাকী জ্যেষ্ঠ নাগৰিক সজিমুদ্দিন আহমেদ, মই আপোনাকো স্বাগতম জনাইছোঁ। আমাৰ সৈতে আমচুৰ গোৱালপাৰা জিলাৰ সভাপতি ইমদাদ হুছেইন আছে, ইমদাদকো মই স্বাগতম জনাইছোঁ। আমাৰ সৈতে আক্ৰাচুৰ গোৱালপাৰা জিলা সমিতিৰ উপসভাপতি ধ্ৰুৱলোচন বৰ্মন আছে, ধ্ৰুৱলোচনকো মই স্বাগতম জনাইছোঁ। আৰু আমাৰ সৈতে আছে এই অঞ্চলৰ এগৰাকী উদ্যোগী মহিলা হাজেৰা মাৰাক, মই তেখেতকো স্বাগতম জনাইছোঁ। গতিকে নহওক, মই আৰম্ভ কৰিব খুজিছোঁ মুজিবুৰ ৰহমান আপোনাৰ পৰা। গোৱালপাৰাৰ ৰাজনীতি, 4 সমষ্টিৰ ৰাজনীতি আৰু ইয়াৰ জনগাঁথনি, ইয়াক লৈ বহু কথা আলোচনা হয়। মই কৈছোঁৱে, ক'ব নালাগে যদিও ইয়াৰ ৰাইজে যদি কেনেবাকৈ বেয়া পায়, মোৰ উপায় নাই। মই যিখিনি বাস্তৱ সেইখিনি উপলব্ধি কৰি কৈছোঁ যে ইয়াত আমি বহু সময়ত আমি ধৰ্ম, বৰ্ণ, জাত, জনগোষ্ঠী ইত্যাদি চাই আমি গোৱালপাৰাক অগ্ৰাধিকাৰ দিলোঁ, তাৰ ফল ক'ৰবাত ভুগিছে বুলি আপোনালোকেই অনুধাৱন কৰিছে। মই আপোনাৰ কাষলৈ আহিছোঁ, তেনেধৰণে কথাবোৰ, বিশেষকৈ ৰাজনৈতিক বাতাবৰণটো কি হ'বলৈ গৈ আছে অকণমান জানিব খুজিছোঁ আপোনাৰ পৰা। ধন্যবাদ। পোনপ্ৰথমতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটি ঘোষণা আমি খুব মৰ্মাহত হৈছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 22খন আসনত আমি প্ৰায় প্ৰাৰ্থিত্ব আগ নবঢ়াওঁ। এই কথাটোত আমি বৰকৈ দুখ পাইছোঁ। কেনেবাকৈ যদি আমাৰ গোৱালপাৰাও থাকে, সেই কথাটোৱে আমাক আৰু বেছি ব্যথিত কৰিছে। কিন্তু তাৰ লগে লগে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ম যে আপোনালোকৰ ইমান বৃহৎ দল, পৃথিৱীৰ সৰ্ববৃহৎ দল বুলি কয়, দাবী কৰে, তেতিয়াহ'লে যুদ্ধৰ আগতে আপোনালোকে অস্ত্ৰ সম্বৰণ কৰিব নালাগিছিলে। কিন্তু আনহাতেদি আৰু এটা কথা মই ভাবোঁ কি, যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলেও কিন্তু কিছুমান কথা পালন নকৰে। যেনেকৈ গৰীয়া মৰীয়া দেশীসকলক খিলঞ্জীয়া ক'লে, তাৰপিছত বহুত কিবা কিবি দিব বুলি ক'লে, 7টা কমিটি বনালে। এই কমিটিবোৰৰ এটাও কিন্তু এই কথাবোৰৰ এটাও পূৰণ নকৰিলে। গতিকে হয়তো দেশী জনগোষ্ঠীৰ ভাল এটা হয় সংখ্যা আছে। হয়, কিন্তু গতিকে আমাৰ এয়া বহুত ভাল অভিজ্ঞতা আছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে হয়, কিন্তু প্ৰাৰ্থিত্ব দিব আৰু আশা কৰোঁ দিয়ক। ইয়াত গণতান্ত্ৰিক ব্যৱস্থাত দিয়াটো খুব ভাল। কিন্তু তাৰ লগে লগে এইটো কথাও কওঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া চবে খুব ডাইনামিক মুখ্যমন্ত্ৰী বুলি কয়, বহুতে কোৱা শুনো, কিন্তু গোৱালপাৰাৰ প্ৰতি বহুত নেগলেক্ট কৰি থৈছে আজিলৈকে। যেনেকুৱা ধৰক গোৱালপাৰাৰ স্পাইন বুলি ক'লে, গোৱালপাৰাৰ পৰা লক্ষীপুৰ হৈ মানকাচৰলৈ যোৱা ৰাস্তা এটা আছে, আৰু এটা মেইন ৰাস্তা হ'ল আমবাৰী হৈ লক্ষীপুৰ হৈ মানকাচৰ যোৱা। এই দুটাই প্ৰধানকৈ ৰাস্তা। কিন্তু ইমান ইম্পৰ্টেণ্ট ৰাস্তা, য'ত ডিষ্ট্ৰিক্টৰ লগত হেডকোৱাৰ্টাৰৰ লগত জড়িত হৈ আছে, সেই ৰাস্তাটো এটা NECৰ আণ্ডাৰত আৰু এটা ষ্টেট হাইৱেৰ আণ্ডাৰত। সেই দুটা ৰাস্তাত তথৈবচ গাড়ী লৈ যোৱাটো কোনো সম্ভৱেই নহয়। আজিকালি সেই ই ৰিক্সা কিবাখিনিহে চলে। চাওক, এই যুগতো য'ত ৰাস্তাৰ নেটৱৰ্ক অসমত বহুত ভাল হৈছে, এইটো কথা ক'বই লাগিব। কিন্তু অভাৰব্ৰিজ হৈছে, বহুত ফ্লাইঅভাৰ হৈছে, কিন্তু এইখিনি ৰাস্তা আজিলৈকে ভাল হোৱা নাই। খুব দুখৰ কথা। 40 কিলোমিটাৰ দূৰৰ পৰা টাউনলৈ আহে ল'ৰা ছোৱালীবোৰ পঢ়িবলৈ, কিন্তু আহিবলৈ সুবিধাটো নাপায় ৰাস্তাটোৰ কাৰণে। আৰু আপোনাক এটা কথা কওঁ, মই যিহেতু ডিব্ৰুগড়ত থাকি অহা, ডিব্ৰুগড়ৰ ৰাস্তা পদূলি কিন্তু খুব বৰ ভাল হৈছে, আগতকৈ বহুত উন্নত হৈছে। গাঁওবোৰৰ ভিতৰত বহুত উন্নত হৈছে। ইয়াৰ কাৰণে আমি সদায় নিজৰ জন্ম ঠাইলৈ আহিলোঁ। তো মই 35 বছৰ ডিব্ৰুগড়ত থকাৰ পিছত ইয়ালৈ কেলৈ আহিলোঁ? মোৰ ইয়াতে নাৰী পোতা জেগা। তো মই এইটো কথাই কওঁ, এই যে আমাৰ MLAবোৰ যে আছে, আমাৰ যে জনপ্ৰতিনিধিবোৰ আজি বিগত 10টা বছৰৰ পৰা যে বাহিৰৰ পৰা আহি আছে, হয় সাংবিধানিকভাৱে তেখেতসকল আহিব পাৰে। ইয়াত মোৰ ডিমত নাই, কিন্তু কামটো নকৰে ইয়াত। এই বহুতে কয় যে সজোৰে বিধানসভাত সজোৰে প্ৰশ্ন তোলা নাই বুলি। সজোৰে বাদ দিয়ক, প্ৰশ্নই তোলা নাই আজিলৈকে গোৱালপাৰাৰ বিষয়ে। কোনোবাই ক'ব পাৰিব নেকি যে গোৱালপাৰাৰ উন্নয়নৰ কাৰণে এই দুগৰাকী MLA কেতিয়াবা প্ৰশ্ন তুলিছিলে বুলি? গতিকে এই কথাত মই কিন্তু একেবাৰে একমত নহয় যে সজোৰে নহয়, প্ৰশ্নই তোলা নাই। তেওঁলোকে একো কৰাই নাই, কৰিব কেলৈ? নাৰী পতা জেগাই নহয়, তেওঁলোকৰ কোনো ইয়াৰ লগত আৱেগ জড়িত নাই। মই 35 বছৰ বাহিৰত থাকি মোৰ আৱেগ জড়িত, যাৰ কাৰণে মই ইয়াত আছোঁ। কিন্তু তেওঁলোক হয়তো দুদিন পিছত আকৌ বৰপেটালৈ গুচি যাব। ইয়াত মোৰ একেবাৰে আপত্তি আছে। কিন্তু আৰু এটা কথা চাওক, আমাৰ ভোটাৰবোৰো বেয়া। মই এইটো কথা কওঁ, সেই মেৰুকৰণৰ জৰিয়তে একচুৱেলি তেওঁলোকে যে কৰে, এইটো কাৰণে খুব বেয়া কথা হৈছে। মই ভোটাৰবোৰক আপোনাৰ চেনেলৰ জৰিয়তে আজি আহ্বান কৰিম, তেওঁলোকে এটা ফাৰ্মৰ কণী 7 টকাৰ জেগাত 12 টকা দি লোকেল কণী খায়। অন্ধ্ৰৰ মাছ নাখাই পেলাই লোকেল মাছ 1200 টকীয়া খায়, 200 টকীয়া মাছ নাখায় 1200 টকীয়া খায়। সেই ক্ষেত্ৰত
তেওঁলোকে কিন্তু লোকেল মানুহজনক চিলেকশ্যন ইলেক্টেড নকৰি পেলাই বাহিৰৰ মানুহজনক কৰে। বৰ দুখজনক কথা এইটো। মই ভোটাৰবোৰক সেইকাৰণে অনুৰোধ কৰিছোঁ, আপোনালোকে এই চেনেলৰ জৰিয়তে আপোনালোকে ভাবি চাওক, চিন্তা কৰি চাওক, আপোনাৰ ভাল চিন্তা কোনে মই কৰিব। সেইদিনা গৈছিলোঁ কেইটামান সমষ্টিলৈ, গৈয়ে আছোঁ এইকেইদিন, জিলা সদৰসমূহলৈ গৈছোঁ। বহুতে কৈছে যে বিকাশ যি সাধন কৰিব সেই দলৰ পক্ষতে আমি থাকিম। Right. মই কোৱা নাই কংগ্ৰেছ নে বিজেপি, অগপ, অজাপ, ৰাইজৰ দল, এইবোৰ শব্দ মই কোৱা নাই, তেওঁলোকেও কোৱা নাই। তেওঁলোকে কৈছে যিয়ে বিকাশ সাধন কৰিব আৰু আমি বিকাশৰ স্বাৰ্থতহে ভোট দিম। বিকাশ যদি বিজেপিয়ে কৰে বিজেপিক দিম, বিকাশ যদি কংগ্ৰেছ মিত্ৰজোঁটে কৰে তেওঁলোকক দিম। এই ধৰণৰ কথাবোৰ তেওঁলোকৰ মুখৰ পৰা উচ্চাৰিত হোৱা মই দেখিছোঁ, আমাৰ আগতেই কৈছে। গতিকে ইয়াতো গোৱালপাৰাৰ যিহেতু উন্নয়ন হোৱা নাই, এখন উন্নয়ন বা উন্নত গোৱালপাৰাৰ স্বাৰ্থতে আপোনালোকে ভোট দিব লাগিব। ভোট দিব লাগিব, মই সেইটো কথাকে কৈছোঁ। আৰু এটা চাওক, এইয়া বিৰোধীৰ MLA বা শাসক পক্ষৰ MLA কাম কৰা মানুহৰ কাৰণে এইবোৰ নহয়। মোৰ এটা অভিজ্ঞতা, সৰু অভিজ্ঞতা এটা ইয়াত ক'ব খুজিছোঁ। প্ৰথম কথা হ'ল 10 বছৰ আগৰ কথা, তেতিয়া ডিব্ৰুগড়ৰ কিন্তু যিজন MLA আছিলে তেওঁ শাসক পক্ষৰ নাছিলে। আপুনি বিশ্বাস নকৰিব, মই গলিবোৰত গৈ পেলাই আচৰিত হৈ গৈছিলোঁ মানুহজন কেলে জিকে। অলি গলি চবতে লিখা আছে MLA লেট ফাণ্ড, MLA লেট ফাণ্ড, MLA লেট ফাণ্ড এনেকৈ লিখা আছে। আমাৰ ইয়াত আপুনি এটা ৰাস্তা দেখুৱাওকচোন MLA লেট ফাণ্ড বুলি কিবা আছে যদি। ঠিক আছে, মই আকৌ আহিম আপোনাৰ একোৱে নাই। হয়। তথাপি আৰু কিছুমান কথা কওঁ, যেনেকুৱা ধৰক মই বৰাক ভেলীৰ এজন MLA এদিন লগ পালোঁ, মানে কিবা কোইনচিডেণ্টত লগ পালোঁ। পোৱাৰ পিছত মই তেখেতক সুধিলোঁ, আপুনিতো বিৰোধী পক্ষৰ MLA, আপুনি কেনেকৈ ইমানবোৰ কাম কৰিলে? তেতিয়া কৈছে, চাওক, মই MLA হ'লেও মই প্ৰতিজন মানে শাসক পক্ষীয় MLA মন্ত্ৰী বিধায়কৰ লগত ভাল, অফিচাৰবোৰৰ লগত ভাল, কাৰণ মোৰ কাম হ'ব লাগে। মই কোন পক্ষৰ সেইটো কথা নহয়। অফিচাৰৰ টেবুলত গৈ বহি পেলাই দাদা ভাইটি এনেকৈ সম্পৰ্ক কৰে। গতিকে যদি এজন ভাল প্ৰতিনিধি হয়, গোৱালপাৰা এখন কৃষি প্ৰধান দেশ, ইয়াত ফিচিকালচাৰ হ'ব পাৰে, এগ্ৰিকালচাৰ হ'ব পাৰে, কিন্তু ইৰিগেশ্যন নাই। তো এইবোৰৰ কাৰণে প্ৰপাৰলি যদি MLA জন শিক্ষিত MLA হয়, যদি এই জেগাৰ প্ৰতি তেওঁৰ এটা আৱেগ থাকে, তেওঁ কি কৰিলেহেঁতেন? তেওঁ DPR বনালেহেঁতেন, DPR বনাই প্ৰপাৰলি এপ্ৰ'চ কৰিলেহেঁতেন। বিধানসভাৰ ভিতৰত আপুনি কাজিয়া কৰক, যিয়ে নকৰক, বাহিৰত আহিতো একেলগে লগ পায়। গতিকে যদি ভালকৈ DPR বনাই প্ৰচেছ কৰিলেহেঁতেন, প্ৰপাৰ ৱেত গ'লহেঁতেন, কিয় কাম নিদিব? আপুনিতো কৰিছে নহয় তেনেকুৱা বহু MLA। ব্যক্তিগত কাম বিচৰা নাই, আপুনি ৰাইজৰ কাৰণে বিচাৰিছে। ঠিক আছে, মই আকৌ আপোনাৰ কাষলৈ আহিম। আমি যিমানৰ সৈতে কথা পাতিছোঁ, আপুনি এতিয়া 5-2-7 নম্বৰত আপুনি কথা ক'বলৈ পাইছে। আৰু 6 নম্বৰ ব্যক্তিগৰাকীলৈ যিখিনি কথা আমি শুনিলোঁ, এই কথাখিনিৰ মই বিশেষ বাকীসকলৰ সৈতে বিৰোধিতা দেখা নাই। অৰ্থাৎ আমি এই কথাখিনিয়ে ক'ব লাগিব যে ইয়াত উন্নতি হোৱা নাই, ইয়াত কোনো কাম হোৱা নাই, জনপ্ৰতিনিধিয়ে কাম কৰা নাই। শাসক পক্ষ হোৱা হ'লে আমি কিমান প্ৰশ্ন কৰিলোহেঁতেন যে আপুনি আছিলে, তেওঁলোক কেনেধৰণে সমালোচিত হ'লহেঁতেন। বিৰোধী হোৱাৰ কাৰণেই এওঁলোক হাৰি যাব নেকি এইবাৰ? মই প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ। বাইলুং ডাঙৰীয়া আৰু এঞ্জেলা চাংমাইৰ এইটো এটা চেনেল, এইটো সকলোৱে ইয়াক শ্ৰদ্ধা কৰে আৰু এজন সুস্থ সাংবাদিক হিচাপে তেওঁলোকক শ্ৰদ্ধা ভক্তি কৰে। মই আপোনাক জনাব বিচাৰিছোঁ যে গোৱালপাৰা জিলাখন এনেকুৱা এটা জিলা য'ত বিভিন্ন ধৰ্ম, ভাষা, জনগোষ্ঠীৰ মানুহে ইয়াত বসবাস কৰে আৰু ইয়াত বিভিন্ন এই গোষ্ঠীবোৰৰ মানুহে আজি পৰ্যন্ত MLA হৈছে। ইয়াত আপুনি দেখিব খগেন্দ্ৰ নাথ 3 বাৰৰ MLA হৈছিলে আৰু তেওঁ এই সৈনিক স্কুলটো আনিছে আৰু দুধনৈৰ পৰা দলগমালৈ ৰাস্তাটো আনিছে, তেওঁ কিছু কাম কৰিছিল। তাৰপিছত প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টীৰ বিনয় চন্দ্ৰ ঘোষ আহিছে, তেওঁ এজন ভাল দক্ষই আছিলে। কিন্তু বলভদ্ৰ দাস বুলি এজনে গুৱাহাটীৰ পৰাই ইয়াতে MLA হৈছিলে, তেওঁ কোনো কাম নকৰিলে। ৰত্নেশ্বৰ দাস একবাৰ কংগ্ৰেছৰ হৈছে, সাজিদ মজুমদাৰ তেওঁ এটা দেশী জনগোষ্ঠীৰ মানে তেওঁ ইয়াত কাম কৰিছে। তেওঁ DC অফিচটো আমাৰ মেইন টাউনত ৰাখিছে, এইটো নহ'লে ওলাই যাব ধৰিছিলে। তাৰপিছত মহম্মদ আলী আহিছিলে, তেওঁ নিৰ্দলীয় আছিলে। দেখক ইয়াত পেটাৰ্ণটো মই কৈছোঁ মানুহবোৰৰ হিচাপে। তাৰপিছত জ্যোতিষ দাস AGPৰ পৰা হৈছিলে। তীব্ৰ আছুৰ আন্দোলনৰ পিছতো মানুহখিনিয়ে, গোৱালপাৰাৰ মানুহখিনিয়ে ঠিক তেনেকুৱা ধৰণৰ গোষ্ঠীগত চিন্তা কৰা হ'লে জ্যোতিষ দাস MLA হ'ব নোৱাৰিলেহেঁতেন। ইয়াৰ কাৰণটো মই কৈ আছোঁ পিছত। দুলাল ঘোষ NCPৰ পৰা হৈছে, সাজিদ মজুমদাৰো NCPৰ পৰা হৈছে। মজিৰুদ্দিন আহমেদ যেতিয়া
এই মানুহবোৰক নানান ধৰণৰ ডিভোটাৰ্ছ কৰি হাৰাশাস্তি কৰিলে। এইটো কংগ্ৰেছৰ দিনৰেই সৃষ্টি। তেওঁ বিখ্যাত এজন আইনবিদ আছিলে। তেওঁ বিভিন্ন ঠাইত যোৱাৰ পেলাই ঢৌতে তেওঁ UMFৰ পৰা MLA হৈছিলে, চাব UMFৰ পৰা। তাৰপিছত মনোৱাৰ হুছেইন AUDFৰ পৰা MLA হৈছে, AIUDFৰ পৰা হৈছে বদৰুদ্দিন আজমলৰ। আৰু আব্দুৰ ৰছিদ আলম বৰ্তমানৰ যিজন, তেওঁ এইবাৰ ছেকেণ্ড টাইম MLA হৈছে। তে ক'বলৈ গ'লে এই দৃষ্টিভংগীত ক'বলৈ গ'লে ইয়াৰ মানুহখিনি কোনো গোষ্ঠীগতভাৱে চিন্তা কৰা নাই। আৰু এই দুই একজনেহে কাম কৰিছে। ঠিক তেনেকৈ আফজালুৰ ৰহমান আমাৰ বিখ্যাত এজন নেতা আছিলে, তেওঁকো তাৰমানে বহাই দিয়া হৈছে। তেওঁৰ এটাই ভাল কাম কৰিছে, তেওঁ এটা তাৰমানে ভাল এটা কলেজ গঢ়ি থৈ গৈছে জলেশ্বৰত, নহ'লে তাকো নহ'লেহেঁতেন। এই সমগ্ৰ মানুহখিনিক কোনোতো তেওঁলোকে আজি পৰ্যন্ত কোনো চৰকাৰেই ভাল দৃষ্টিৰে চোৱা নাই, নাইবা তেওঁলোকক কোনো সা সুবিধাও দিয়া নাই। এই যে আমি যেনেকৈ আমাৰ পূৰ্বৱৰ্তীসকলে ভাইসকলে কৈ গ'লে, না মেডিকেল কলেজ আছে, না ইঞ্জিনিয়াৰিং কলেজ আছে, না এগ্ৰিকালচাৰ কলেজ, না দক্ষতা বিভাগৰ কিবা উচ্চানুষ্ঠান আছে। আপুনি চাব কোকৰাঝাৰত এটা তাতে বিদ্যালয় বিশ্ববিদ্যালয় এটা আছেই, আৰু এটা কোকৰাঝাৰ কলেজখনক দিছে। কিন্তু আমাৰ গোৱালপাৰা কলেজখন AA+ পোৱা কলেজ, এই কলেজখনক আজি পৰ্যন্ত তেওঁলোকে দিব নি। ইয়াত মাইনকাছৰৰ পৰা আমাৰ গুৱাহাটীৰ পৰ্যন্ত এইখিনিৰ মাজত দক্ষিণ পাৰত, ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত আৰু কোনো ভাল কলেজ নাই, ডাঙৰ কলেজ নাই। তে এইটোতো দিব পাৰিলেহেঁতেন। তে তুমি কান্দিলেহে মই কান্দিম, আমাক কিছুই নিদিব প্ৰত্যেকবাৰ। ইয়াততো বহুতেই কৈ গ'লে 3টা MPৰ সমষ্টি পৰে। এজন আমাৰ এটা আমাৰ 2টা সমষ্টি দুধনৈত্য গুৱাহাটীত পৰে, আৰু ইয়াৰে এটা অংশ বৰপেটাত পৰে। তেওঁলোকেওতো কিছু কাম কৰিব পাৰিলেহেঁতেন, আচলতে সদিচ্ছা নাই। সৈনিক স্কুলটো যেনেকৈ আমাৰ খগেন্দ্ৰনাথ নাথে ধৰ্ণা দি বহি পেলাই আনিব পাৰিছিলে, বাকীবোৰ MLA কোনোদিন একেলগে একত্ৰে কোনো CMৰ ওচৰত গোৱালপাৰাৰ এটা বিকাশৰ কাৰণে কোনো চিন্তা নকৰিলে। আপোনাক জনাই মই বৰ দুখ পাইছোঁ যে ইয়াত এছপাইৰেশ্যনেল ডিষ্ট্ৰিক্ট হিচাপে আটাইতকৈ অনন্য 100টাৰ ডিষ্ট্ৰিক্টত 100 কোটি টকা আহিছিলে। আমাক বৰ্ণালী ডেকা বাইদেৱে মাতি লৈ পেলাই আমাৰ ডাটা লৈছিলে, কি কি কৰিব লাগিব, সকলোৱে মিলি আমি ডাটা দিছিলোঁ। এটা কোনো কাম যে আমাৰ চকুত পৰিছে আমাৰ দৃষ্টিগোচৰ হোৱা নাই। এনেকুৱা সকলোৱে ঠগিছে। এইবাৰ আমি কৈছোঁ, মোৰ ঘৰ মাটিয়া বহতি নয়াপাৰাৰ ওচৰত, মই কৈছোঁ যে এইবাৰ MLA আহিলে তেওঁক এপ্লিকেশ্যন লিখিব দিয়া দে, DC এটা এপ্লিকেশ্যন লিখা। তাৰপিছত এইবাৰ MLA যদি আহে বোলে আপোনাৰ 5 বছৰৰ খতিয়ান দিয়ক। প্ৰত্যেক মানুহজনেই MLA হৈছে, এওঁলোকে হোৱাৰ পিছত এটা সুন্দৰ ধুনীয়া ৰাজ অট্টালিকাৰ দৰে ঘৰ বনাইছে। এইটোৱে তেওঁলোকৰ কোনোবাই ইটাৰ ভাটা দিছে, কোনোবাই নিজৰ বংশ বুনিয়াদৰ দ্বাৰাই ঠিকা ঠুকুলি কৰাইছে, কোনো কাম মানুহক দিয়া নাই, শিক্ষিত মানুহক কোনো গুৰুত্ব দিয়া নাই। আৰু যিমানবোৰ তেওঁলোকে নট থিংকাৰ এট অল, তেওঁলোকে যে এটা চিন্তা কৰিব, যে চিন্তা কৰি এই কামটো যে কৰিব, তেওঁৰ নামটো যে উজ্জ্বল হৈ থাকিব, এই চিন্তা ভাৱনাটো তেওঁলোকৰ নাই। ঠিক আছে, মই ধন্যবাদ জনাইছোঁ। আকৌ আহিম, মই ইমদাদৰ কাষলৈ আহিব খুজিছোঁ। ইমদাদ, সংখ্যালঘু অন্যতম এটা গুৰুত্বপূৰ্ণ ভোট বেংক যদি মই কওঁ, এইটো অপ্ৰিয় সত্য কথা। কিন্তু সংখ্যালঘু মানুহখিনিৰ কাৰণে ইয়াৰ যিসকল বিধায়ক, যিসকল জনপ্ৰতিনিধি নিৰ্বাচিত হয়, সংখ্যালঘুৰ কাৰণেই হওক, সংখ্যাগুৰুৰ কাৰণেই হওক, তেওঁলোকে যে একো কৰা নাই, ইয়াত কিন্তু মই বাৰম্বাৰ উল্লেখ কৰিব খুজিছোঁ, এইটো মোৰ কথা নহয়, ইয়াত উপস্থিত থকা প্ৰত্যেকগৰাকী ব্যক্তিৰে কথা। মই আপোনাৰ মতামত জানিব খুজিছোঁ। নিৰ্বাচন আহি আছে, গতিকে সংখ্যালঘু সমাজে কি ভূমিকা এইবাৰ গ্ৰহণ কৰিব? ধন্যবাদ জনাইছোঁ আপোনালৈ। বিশেষকৈ আমাৰ যিসকল বিধায়ক, তেওঁলোকে আমাৰ এই সমষ্টিসমূহ যিদৰে আগবাঢ়ি লৈ যাব লাগিছিল, তাত তেওঁলোক ক'ৰবাত নহয় ক'ৰবাত ব্যৰ্থ হৈছে বুলি অনুভৱ কৰোঁ। কিন্তু সমান্তৰালভাৱে আমাৰ যি দলৰ চৰকাৰ অসমত আহে, বিশেষকৈ মই 2001ৰ পৰা আজিলৈকে মই ক'ব বিচাৰিম যে 2001ত অসমত কংগ্ৰেছ চৰকাৰ আহিছিলে, আৰু 15 বছৰ কংগ্ৰেছ চৰকাৰ থকাৰ পিছত আজি 10 বছৰে BJP চৰকাৰ আমাৰ অসমত আছে। কিন্তু অকল বিধায়কে নহয়, যিকোনো চৰকাৰ আহিলে আমাৰ এই গোৱালপাৰা জিলাখনক মাহী আইৰ দৃষ্টিত তেওঁলোকে চাই বুলি আমি অনুভৱ কৰোঁ। কাৰণ আজি হয়তো বিভিন্ন মুখ্যমন্ত্ৰীৰ কিছুমান ভাষ্যৰ জৰিয়তে মানুহে অনুভৱ কৰে যে গোৱালপাৰা জিলাখন বিশেষকৈ সংখ্যালঘু প্ৰধান জিলা, গতিকে ইয়াত উন্নয়ন নকৰে, এনেকুৱা
এটি ধাৰণা মানুহৰ মনত আহে। কিন্তু বিজেপি 10 বছৰে চৰকাৰ কৰি আছে। ইয়াৰ পূৰ্বে 15 বছৰ তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত চৰকাৰ আছিল। তেতিয়াও গোৱালপাৰাত তেনেধৰণে উন্নত হোৱা নাই যেনেধৰণে ভোটাৰ ৰাইজে বিচাৰিছিল। আজি আমাৰ বহুকেইজন ইয়াত উপস্থিত থকা সতীৰ্থই উল্লেখ কৰিছে যে গোৱালপাৰাত এখন বিশ্ববিদ্যালয় নাই। আজি 4-5 বছৰ পূৰ্বৰ পৰা আলোচনা হৈ আছে যে গোৱালপাৰাত এখন চিকিৎসা মহাবিদ্যালয় হ'ব, কিন্তু 3টা ঠাই পৰিৱৰ্তন হোৱাৰ পিছত আজিলৈকে গোৱালপাৰা চিকিৎসা মহাবিদ্যালয় আধাৰশিলা স্থাপন হ'ল। কিমান দুৰ্ভাগ্যজনক ঘটনা। হয়তো এতিয়া হৈছে, কিন্তু যি ধৰণে আগবাঢ়ি লৈ যাব লাগিছিল এই কামখিনি সেই ধৰণে কিন্তু হোৱা নাই। লগতে মই আপোনাক এটি কথা ক'ম যে সৰ্বসাধাৰণ ৰাইজৰ উন্নতি হ'লেহে জিলাখনৰ উন্নতি হ'ব, জিলাখনৰ উন্নতি হ'লেহে ৰাজ্যখনৰ উন্নতি হ'ব, আৰু ৰাজ্য এখন উন্নতি হ'লে দেশখনৰ উন্নতি হয়। কিন্তু আমি দেখিবলৈ পাইছোঁ যে আমাৰ গোৱালপাৰা জিলাত একেবাৰে অসাংবিধানিকভাৱে বৰ্তমানৰ যি চৰকাৰ তেওঁলোকে হাজাৰ হাজাৰ মানুহক উচ্ছেদ কৰি আছে। আমি উচ্ছেদৰ বিৰোধী নহয়, আমি আমচুৱে উচ্ছেদৰ বিৰোধী নহয়, কিন্তু আমি দেখিবলৈ পাইছোঁ যে কিছুদিন আগত হাছিলা বিলত উচ্ছেদ কৰা হ'ল শ শ পৰিয়াল, হাজাৰ হাজাৰ মানুহ, কিন্তু তেওঁলোকক আজিলৈকে সংস্থাপিত কৰা নহ'ল। তেওঁলোকে ৰেভিনিউ ভিলেজ পাতি তেওঁলোকে আছিলে, চৰকাৰে তেওঁলোকক ৰেভিনিউ ভিলেজ বুলি ঘোষণা কৰিছিলে। যদিহে সেই মাটিখিনি চৰকাৰী মাটি বা PRFৰ মাটি বা বিভিন্ন চৰকাৰী মাটি হয়, তেতিয়াহ'লে সেইখিনি ৰেভিনিউ ভিলেজ কেনেকৈ হ'ল, তাত চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান কেনেকৈ হ'ল, তাত স্কুল কেনেকৈ হ'ল, তাত জলজীৱন আঁচনি কেনেকৈ হ'ল। গতিকে ইমানখিনি আন্তঃগাঁথনি, ইমানখিনি টকা পইচা খৰচ কৰাৰ পিছত যেতিয়া সেই মানুহখিনিক উচ্ছেদ কৰি দিয়া হ'ল, অকল চৰকাৰী পইচাৰ তাত হৰাত নহ'ল, এই যে মানুহখিনিক উচ্ছেদ কৰি দিয়া হ'ল সেই মানুহখিনিৰ আজি কি অৱস্থা হৈছে। অৰ্থনৈতিকভাৱে মানুহখিনি ভাগি পৰিছে, সামাজিকভাৱে মানুহখিনি আজিৰ অৱস্থা নাই। আজি সেই অঞ্চলত যিসকল শিক্ষাৰ্থী আছিলে তেওঁলোকৰ কথাটো ভাবিবলৈ চৰকাৰখনৰ এই বিষয়বোৰো এইবাৰ নিৰ্বাচনত ক্ৰিয়া কৰা বিষয় হ'ব, নিশ্চিতভাৱে ক্ৰিয়া কৰিব। আৰু শেষত মই কৈছোঁ, মই প্ৰথম মন্তব্যটোত কৈছোঁ যে চৰকাৰখনে আমাৰ গোৱালপাৰা জিলাখনত যি ধৰণে মাহীয়াৰ দৃষ্টিত চাইছে, যি ধৰণে তেওঁলোকে উদ্দেশ্য প্ৰণোদিতভাৱে তেওঁলোকে পিছুৱাই ৰাখিব বিচাৰি আছে, মই অনুভৱ কৰা মতে এই ক্ষেত্ৰত আমাৰ গোৱালপাৰা জিলাৰ যি 4গৰাকী বিধায়ক তেওঁলোকে যি ধৰণে সজৰে বিধানসভাৰ মজিয়াত হওক বাহিৰত হওক তেওঁলোকে নিজৰ মাত তেওঁলোকে উত্থাপন কৰিব লাগিছিল বা প্ৰশ্ন উত্থাপন কৰিব লাগিছিল, তাৰ পৰা তেওঁলোক ব্যৰ্থ হৈছে বুলি। ধন্যবাদ। ধ্ৰুৱলোচন, মই আপোনাৰ কাষলৈ আহিব খুজিছোঁ। কি ভাবে এইবাৰ নিৰ্বাচনে কি গতি ল'ব জনপ্ৰতিনিধিৰ নিৰ্বাচনৰ ক্ষেত্ৰত? জনপ্ৰতিনিধিৰ নিৰ্বাচনটো বাৰু এটা বেলেগ বিষয়, প্ৰাৰ্থী কোন হ'ব সেইটো বাছনিৰ ক্ষেত্ৰতো দলসমূহৰ স্থিতিক লৈ এতিয়া আমি দেখিছোঁ অকণমান থৰক বৰক কথাবোৰ। গতিকে আপোনালোকে কি ভাবে যে কিয় গোৱালপাৰাৰ ৰাজনীতি এইবাৰ অনন্য হ'ব? ND-DND-4ৰ যি অনুষ্ঠান আজি এই গোৱালপাৰা চহৰত অনুষ্ঠিত হৈ আছে, তেওঁলোকক আমি সকলো কৰ্মকৰ্তাকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কোচৰাজুঙি ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি কেন্দ্ৰিক নিৰ্বাচন, যিহেতু আমি এটা ছাত্ৰ সংগঠন হিচাপে আমি যিহেতু ৰাজনীতিৰ পথাৰ পৰা আমি পৃথক, আমাৰ আৰু ৰাজনীতিৰ কথাবোৰৰ ভিতৰত পৃথক হ'লেও আমি কিছু ৰাজনীতিৰ কথা পতাৰ কাৰণে প্ৰয়োজনো আছে। কাৰণ কিয়, আমাৰ বিভিন্ন সমস্যা আছে, প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ বিভিন্ন সমস্যা আছে। সেই সমস্যাবিলাক সমাধান যেতিয়ালৈ নহয় তেতিয়ালৈ এই ৰাজনীতিকৰ কথা বতৰাবোৰ চলিয়ে থাকিব। আজিৰ তাৰিখত আপোনালোকে চাওক, কোচ ৰাজবংশীসকলক প্ৰতিটোখন চৰকাৰে আহিছে, প্ৰতিখন চৰকাৰে কৈছে যে বোলে আৰু কি কোচ ৰাজবংশীসকলক ধৰি 6 জনগোষ্ঠী জনজাতিকৰণ কৰিব লাগে। কিন্তু আজিৰ তাৰিখলৈকে আমি দেখিছোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কথাটো দূৰৰে কথা, বাৰে বাৰে তেওঁলোকে খালি নিৰ্বাচনী বৈতৰণি পাৰ হোৱা এটা পৰিকল্পনা আহিলা হিচাপে তেওঁলোকে ব্যৱহাৰ কৰি আছে। তেনে ক্ষেত্ৰত এইবাৰ আমি কোচ ৰাজবংশী ছাত্ৰ সন্থা, কোচ ৰাজবংশী সমাজ আৰু বিভিন্ন বুদ্ধিজীৱীৰ লগত আমাৰ এই কথা বতৰাবোৰ আলোচনা হৈ আছে। যিহেতু আমি নিৰ্বাচন আহিছে, নিৰ্বাচনত আমি ভোট দিয়া মানুহ, আমি ভোট দিবই লাগিব। কাৰ কেনেকৈ ভোট দিম সেই কথা বতৰা আলোচনাৰ ভিত্তিতহে আমি এতিয়া এই পৰ্যবেক্ষণবিলাক আমি কৰিব পাৰিম। তাৰ আগত এই কথা বতৰাবিলাক কোৱাৰ সম্ভৱ নহয়। আৰু অনাগত দিনত আমি এইটো কথাই ক'ম যে BJPয়ে হওক, AGPয়ে হওক বা কংগ্ৰেছ হওক বা যি চৰকাৰে নহওক কিয়, প্ৰতিখন চৰকাৰে গোৱালপাৰা ডিষ্ট্ৰিক্টক যে মাহী আহিছিলে চাইছে, এইটো খাটাং। আৰু দ্বিতীয় কথাটো হৈছে কি, যিজন ব্যক্তিয়ে নহওক কিয় বিধানসভালৈ যোৱাৰ আগতে তেওঁক অলপমান ৰাইজে নিৰীক্ষণ কৰাটো প্ৰয়োজন। এইকাৰণে প্ৰয়োজন
যিজনে বিধানসভাত যাই যদি মাত মাতিব নোৱাৰে সেইজন ব্যক্তি বিধানসভাত যাই কোনো লাভ নাই। কাৰণ কিয় বিধানসভাত যাব লগা হ'লে তেওঁ দক্ষতা থাকিব লাগিব। তেওঁ কোৱাৰ সুবিধা পোৱাৰ পিছতো তেওঁ টোপনি মাৰি থাকে আমি দেখিছোঁ। কিন্তু সেনেধৰণৰ বিধায়ক যদি যায় বা সেনেধৰণৰ যদি বিধায়ক তেওঁ আমি পঠিয়াওঁ তেনেহ'লে গোৱালপাৰা জিলাৰ কেতিয়াও উন্নতি নহয়। আৰু দ্বিতীয় কথাটো হৈছে কি, গোৱালপাৰা জিলা যদি সামগ্ৰিকভাৱে উন্নয়ন কৰিব লাগে সকলো জাতি জনগোষ্ঠীৰ সমল মিলৰে থাকি আমি প্ৰতিটো 4টা সমষ্টিৰ 4জন MLA উমৈ সৈতে আছে একলগে বহি কি সমস্যা আছে এই সমস্যাবিলাক একেলগে উপস্থাপন কৰিব লাগিব। আৰু এই উপস্থাপন কৰাৰ সময়ত বিধানসভাৰ সদৰে উত্থাপন কৰিলেহে এই গোৱালপাৰা ডিষ্ট্ৰিক্টৰ কিছু সমস্যা সমাধান হ'ব বুলি মই আশা কৰোঁ। মই হাজেৰা আমাৰ সৈতে আছে, মই আপোনাৰ কাষলৈ আহিব খুজিছোঁ। গতিকে আপুনি এই নিৰ্বাচনটো কি দৃষ্টিৰে পৰ্যবেক্ষণ কৰিছে সেই কথাখিনিও জানিব খুজিছোঁ। গোৱালপাৰাৰ এগৰাকী নাগৰিক হিচাপেই হওক, এগৰাকী উদ্যোগী হিচাপেই হওক, আপুনি কেনেধৰণে কথাবোৰ মন কৰিছে? থেংক ইউ, ধন্যবাদ। ইয়াতে মই সকলোৰে কথা শুনিলোঁ। মই অলপ আগত ইয়াত অহাৰ আগতে সেই দাদাক সুধিছোঁ, আপুনি যে নৰনাৰায়ণ সেতুৰ কথা কৈছে সেইটো MLAক জনাইছে নে নাই? কৈছে জনোৱা নাই। এতিয়া প্ৰত্যেকটো MLA আমাক মানে ঠকিছে, কাম কৰা নাই। কিন্তু মই প্ৰশ্ন এটা নিজকে কৰিব খুজিছোঁ যে আমি কি কৰিছোঁ? এজ এ সাধাৰণ ভোটাৰ মই গোৱালপাৰাবাসীৰ কাৰণে কি কৰিব পাৰিছোঁ? ডাঙৰ প্ৰশ্ন। MLA এজন তেতিয়াই সুবিধা ল'ব পাৰে যেতিয়া আমি একদম তাৰমানে এলেহুৱা হওঁ, আমি কথা নধৰোঁ, আমি কত কাণ দি পেলাই শুনি চুপ কৰি থাকোঁ, তেতিয়াহে এজন MLA সুবিধা পায় এনেকুৱা আমাক ঠকাব হৈছে। কথাটো হৈছে কি, এজ এ নাগৰিক মই গোৱালপাৰাত দেখিছোঁ 3000 টকাত মই গল ব্লাডাৰ অপাৰেশ্যন কৰি দিছোঁ বহুত মহিলাক 3000 টকাত। যেতিয়া নাৰ্ছিং হোম ষ্টাৰ্ট হ'ল তেতিয়া 30,000 টকা লৈ গ'ল। তেতিয়া চিভিলত আৰু অপাৰেশ্যন নহয়। মই বহুত চিঞৰিছোঁ, বহুতক কৈছোঁ, বহুতক ৰিকুৱেষ্ট কৰিছোঁ, কিন্তু বন্ধ হৈ গ'ল। ঠিক আছে, যে এই যে মই যিটো কথা চিভিল হস্পিটেলত গৈ গম পাইছোঁ সেইটো আনে কিয় গম পোৱা নাই? ঠিক আছে। ছেকেণ্ড কথা হৈছে ৰাজপথ, যিটো মানে বাট পথ বেয়া যে। এতিয়া আপুনি ভাবক এটা বানপানীৰ সমষ্টি এলেকা, তাতে ৰাস্তাবিলাক বেলেগৰ নিচিনা একে টেকনিকত কৰিলে নহ'ব। আমাৰ ইয়াতে বেলেগ টেকনিকত বনাব লাগিব যাতে বানপানী নষ্ট নহয়। বানপানী যদি নষ্ট হয়, এই ৰাস্তা বনালে ঠিকাদাৰে পইচা লৈ গ'ল, ৰাস্তা বেয়া হ'ল, এনেকুৱাই চলি আছে। তো আমাৰ এটা বানপানী প্ৰৱণ এলেকা, ইয়াৰে ৰাস্তাবিলাক আমি হাই টেকনিকত ভাল ডেভেলপ টেকনিক বনাব লাগিব। নাম্বাৰ 2, এতিয়া আমাৰ ইয়াতে মই শ্বৰ্টলি কওঁ যিহেতু আপুনি মোক আধা এখন টাইম দিছে। এতিয়া মই আমাৰ গোৱালপাৰা কিহৰ কাৰণে বিখ্যাত? মই গোৱালপাৰা বেয়া, মই গোৱালপাৰাক লৈ গৌৰৱান্বিত। মই বহুত ফৰেইন কাণ্ট্ৰিতো ঘূৰিছোঁ। মই যিটো গোৱালপাৰাৰ বস্তু সোৱাদ মই চেলেঞ্জ কৰি ক'ব পাৰোঁ আপাৰ আসামত নাই। ঠিক আছে, আমাৰ গোৱালপাৰাৰ যিটো মই ফুড প্ৰচেছিঙৰ লগত জড়িত হৈ আছোঁ, আমি গোৱালপাৰাত যেনেকৈ মেটেৰিয়েলছ পাওঁ বেলেগ কোনেও নাপায়। আমাৰ ইয়াৰ পৰা মেঘালয়ৰ পৰা আহি ইয়াতে ষ্টক হয়, ইয়াৰ পৰা গুৱাহাটীত যায়, তাৰ পৰা গুজৰাট যায়, গুজৰাটত পেকিং কৰি বাহিৰত যায়। আমি কিয় নোৱাৰোঁ? তো আমি কিবা প্ৰজেক্ট বনাই MLAক ছাবমিট কৰিছোঁনে? আমি কিবা প্ৰজেক্ট বনাই DCক ছাবমিট কৰিছোঁনে? আমাৰ গোৱালপাৰাৰ মানুহ এইবিলাকত নাই। কিয় যাব লাগে আপোনাৰ গুজৰাটৰ পৰা? আমাৰ এই মেটেৰিয়েল আমাৰ সৰু ওচৰতে, আমি ইয়াৰ পৰাই পোনপটীয়াকৈ সৰু কথা চাব দেই। এতিয়া চাওক, DC আমাৰ কাৰণে কাম কৰাৰ কাৰণে ৰখি আছে। আমাৰ ডিচিবিলাক বহুত ভাল ডিচিক লগ পাইছোঁ, এটাও মই DC পোৱা নাই যে মোৰ কাম কৰা নাই। ঠিক আছে, আমি এগ্ৰিকালচাৰৰ জড়িত। মই এজ এ এগ্ৰিকালচাৰ, মই ফাৰ্মাৰো নিজকৈ প্ৰাউড ফিল কৰোঁ। মই যেনেকৈ য'ত কেনেকৈ কাম কৰিছোঁ, মোৰ ফাইল কোনো আজি ৰখাব পৰা নাই। ঠিক আছে, কিয় ৰখাব পৰা নাই? মই ধৰিছোঁ, খপ মাৰি ধৰিছোঁ। আপুনি কৰিবই লাগিব। আপুনি কিমান দিন টেবুলত ফাইল ৰাখিব পাৰে? বেলেগে কিয় পৰা নাই? মই এইটো য'তেই যাওঁ এইটো মই মানে কওঁ, আপোনালোকে ওলাই আহক, কৰক। কিয় কাম নকৰিব আমাৰ MLA? আমি ধৰিব যোৱা নাই, সেইকাৰণে MLA সুবিধা পাইছে। MLAক আমি জবাবদিহি কৰা নাই। আপুনি নিষ্কৰ্মা হৈ আছে। কিয় নিষ্কৰ্মা হৈ আছে? মই গোৱালপাৰাবাসীক অনুৰোধ কৰোঁ, আপোনালোকে বান্দৰৰ সমস্যা হৈ আছে ন? 100 কোটি টকা আহিছিলে বৰ্ণা বাইদেউতে, মই বান্দৰৰ সমস্যা কৈছোঁ। বান্দৰবিলাক আজি আমাক জ্বলোৱা বুলি নহয়, সিহঁতৰ ঠাই আমি অধিকাৰ কৰিছোঁ। সিহঁতৰ কাৰণে আমি কি কৰিছোঁ? এজ এ গোৱালপাৰীয়ান, মইতো ৰাস্তাত বাৰ্থডেত, মোৰ ছোৱালীৰ বাৰ্থডেত মই সদায় গছ ৰুওঁ, ফলৰ গছ ৰুওঁ, যাতে বান্দৰে খাব। ঠিক আছে, আপোনালোকক অনুৰোধ কৰোঁ যে গোৱালপাৰা যিটো ঐতিহ্য আছে, এই চকুৰ আগত
পাল্টাপাণ্ডা পাহাৰত মানুহ সোমাই গ'ল, গছ গছনি নাই, তো বান্দৰবিলাক কি কৰিব? কিন্তু কথা ক'ব নোৱাৰে না। হাতী বা কিয় নাহিব? এতিয়া হাতী গভৰ্ণমেণ্টে, মই আপোনাৰ থ্ৰুদি মই গভৰ্ণমেণ্টক কৈছোঁ, যিবিলাক হাতী আহি আছে, গভৰ্ণমেণ্টে যিবিলাক মাটি আছে, আপুনি কলগছ ৰুই দিয়ক না। সিহঁতৰ অধিকাৰ আছে, সিহঁতৰ আত্মা আছে, হয়নে নহয় কওকচোন? মই ষ্ট্ৰীট ডগবিলাকৰ কাৰণে মই চিন্তা কৰিছোঁ যে ভেকচিন দিব লাগে। মই আহ্বান জনাই আছোঁ, মানুহ নাপাওঁ। কাৰণ গোৱালপাৰাবাসী ৰাইজ বহুত এলেহুৱা, আগুৱাই নাহে। বহুত আহে কিন্তু মই সকলোকে নকওঁ, বহুতে কৰি আছে। এই যে তেওঁলোকে নৰনাৰায়ণ সেতুৰ কাৰণে যিটো কৰিছে, আপোনালোকে এইটোৱে এনাউন্স কৰি দিয়ক, গোৱালপাৰাৰ কাৰণে আমি এনেকুৱা হৈছে, আপোনাৰ ৰাইজ ওলাই আহক, MLA বাউণ্ড কৰিব। আমি MLAক বাউণ্ড কৰিব লাগিব কৰাৰ কাৰণে। সেইটোহে আচলতে তেওঁলোকে ৰজা বুলি ভাবি থাকেতো। কিয় ৰজা হ'ব? ৰজা নহয় নহয়, তেওঁলোক সেৱকহে। তেওঁলোকৰ মৰ্যাদা দেখুৱাব লাগিব যে তোমালোকৰ দায়িত্ব, আমি তোমালোকক বাছনি কৰি পঠিয়াইছো। হয়। তাৰমানে আপোনালোকক নমস্কাৰ দি ভোটটো ল'লে, আৰু ভোটটো লোৱাৰ পাছত তেওঁলোকে আকৌ তেতিয়াও নমস্কাৰ দি থাকিব পৰা পৰিৱেশটো থাকিব লাগিব, আৰু সেইটোক আপোনালোকে বাধ্য কৰিব লাগিব। ঠিক আছে। আৰু এটা লাষ্ট কথা এটা মই কৈ যাওঁ। গতিকে নেক্সট MLA যিবিলাকে আহিব, আমাক যি ইয়াতে কথা কৈছে তেওঁলোকে যাতে এইটো মানে বিবেচনা কৰে। আৰু এটা কথা হৈছে কি, আমি সকলোৱে সজাগ হ'ব লাগিব। আৰু মই চিফ মিনিষ্টাৰক এটা ইয়াৰ পৰা কথা ক'ব বিচাৰোঁ যে প্লিজ আপুনি আমাকো ভাল পাব শিকক। কাৰণ কিয়, ফখৰুদ্দিন আলী আহমেদ এজন ৰাষ্ট্ৰপতি আছিলে, তেওঁৰ যদি নামটো চেঞ্জ কৰে তেতিয়াহ'লে আপুনি দীনদয়ালো চেঞ্জ কৰিব লাগিব। কাৰণ কিয়, এটা আমাৰ আত্মাৰ লগত জড়িত হৈ আছে নামবিলাক, আমি ভাল পাওঁ। আমাৰ মাজত যদি এই বিভেদ সৃষ্টি কৰে, আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰিম। থেংক ইউ। বহুত বহুত ধন্যবাদ আপোনাকো, আপুনিও যথেষ্ট গুৰুত্বপূৰ্ণ কথা ক'লে। মই এটা বিৰতি ল'ম, বিৰতিৰ পাছত পুনৰ আহি আছোঁ। এটা বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম। ৰাজপাটকাৰ শীৰ্ষক অনুষ্ঠানলৈ আমি গোৱালপাৰাত উপস্থিত হৈছোঁ, আৰু গোৱালপাৰাৰ 11খন চিনাকি মুখ, বাকী ঠাইত 10খন, আজি গোৱালপাৰাত 11খন হৈছে। আন এগৰাকী সংযুক্ত হৈছে, খালিদ হুছেইন গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ পৰা তেখেতে প্ৰতিনিধিত্ব কৰিছে। মই আকৌ এবাৰ ডক্টৰ মুজিবুৰ ৰহমান আপোনাৰ কাষলৈ আহিছোঁ। সামৰণিত যদি এই নিৰ্বাচনৰ কথাখিনি আমি যিহেতু পাতি আছোঁ, বাইদেউগৰাকীও খুব গুৰুত্বপূৰ্ণ কথা কেইটামান ক'লে, খুব ভাল পৰামৰ্শ কেইটামান দিলে। সামৰণিত আপুনি আৰু কি সংযোগ কৰিব খুজিব? 2 মিনিট। ধন্যবাদ। সামৰণিত মই অকণমান ক্ষুদ্ৰ চিন্তা কৰিব লাগিব, কাৰণ নিজে বাচিলেহে পৰে বাচে বুলি কয়। চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক ললিপপ দি 5 বছৰ ঘূৰালে। অমুক দিম তমুক দিম বুলি ক'লে, জনগোষ্ঠী উন্নয়ন কৰিম বুলি ক'লে, একো নকৰিলে আজিলৈকে। যদি আমাৰ এজন প্ৰতিনিধি থাকিলেহেঁতেন বিধানসভাত, তেতিয়াহ'লে মুখ্যমন্ত্ৰী সদায় কাণত ফুচফুচাই থাকিলেহেঁতেন, আমাৰ বস্তুখিনি দিয়ক, আমাৰ বস্তুখিনি দিয়ক। এই জনগোষ্ঠীৰ কোনো উন্নয়ন কৰিব নোৱাৰিলে এইবোৰ মানুহে আমাৰ কাৰণে নকৰে যে সঁচা কথা। সেইটো দেশীৰ আছে দেখোন কেইবাগৰাকীও। কোন আছে? কোনো নাই। সেই গৌৰীপুৰৰ ফালৰ এজন আছে, তেওঁক দি আমি অকণমান সৰু সুৰা কিবা কৰাইছিলোঁ, কিন্তু ইয়াত নাই এতিয়া। গতিকে জনগোষ্ঠীয় চেতনা যিহেতু আহিছে, আহোমৰ আছে, টাইৰ আছে, মিচিঙৰ আছে, তিৱাৰ আছে, সৰু সৰু জনগোষ্ঠী চবৰে আছে। অথচ অসমত খিলঞ্জীয়া জনগোষ্ঠীৰ ভিতৰত দেশীসকল আটাইতকৈ সংখ্যাগৰিষ্ঠ। কিন্তু দুৰ্ভাগ্যৰ কথা যে তেওঁলোকৰ এজনো জনপ্ৰতিনিধি নাই। গতিকে কাৰ ৰাজপাট হয় হৈ থাকক, কোন দল আহে কোন দল যায়, সেইবোৰ আমাৰ কোনো লুকআউট নাই। যি দলে আমাক ভোট দিব, প্ৰতিনিধি আমাক দিব, প্ৰাৰ্থী দিব, সেই দলকে আমি এইবাৰ ছাপোৰ্ট কৰিম। ক্লিয়াৰ কথা। আৰু যদি নিদিয়ে, জুবিন গাৰ্গৰ ভাষাত কৈছোঁ, আমিও জেং কৰিম। আমাৰ যিমান আছে 100খনকৈ মোটামুটি আঞ্চলিক আছে, প্ৰতিটো আঞ্চলিককে আমি এক্টিভ কৰিম, আৰু য'তে পাওঁ যিমান পাৰোঁ আমি আমাৰ নিৰ্দলীয় প্ৰাৰ্থী হ'লেও আমি খেলাম। গোৱালপাৰাত কংগ্ৰেছ অগপৰ কথা ওলাই আছে। বিজেপি ইয়াত যিহেতু অৱতীৰ্ণ হ'বনে নহয় এতিয়ালৈ নিশ্চিত নহয়, অগপ মিত্ৰজোঁটত আছে। গতিকে অগপৰ কথা ওলাই আছে, কংগ্ৰেছ আছে। গতিকে আমি দেখিছোঁ যে শাসক পক্ষ বা বিৰোধী পক্ষৰ উভয়ৰে ইয়াত প্ৰতিনিধি থাকিব। দেশীৰ প্ৰাৰ্থী হ'ব লাগিব বাছ, সেইটো আপোনালোকৰ ডিমাণ্ড আমাৰ। আমি চব ৰাজনৈতিক দলকে আমি আগতীয়াকৈ জনাই দিছোঁ, মেমৰেণ্ডাম দিছোঁ, লগ ধৰিছোঁ, কৈছোঁ যে আমাৰ প্ৰতিনিধি দিয়ক। যদি নিদিয়ে তেতিয়াহ'লে আমি নিজাকৈ হ'লেও আমি কৰিম। মাছ ধৰিব নোৱাৰিলেও পানী ঘোলা কৰিম এইবাৰ। ঠিক আছে, ধন্যবাদ। মই আহমেদ ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ, সামৰণি মন্তব্য। মই এটা কথাই ক'ম যে যেতিয়া কোনো চৰকাৰত মুখ্যমন্ত্ৰী হওক নাইবা MLA হওক, তেতিয়া সামগ্ৰিকভাৱে কথাবোৰ চিন্তা কৰিব লাগে। এতিয়া আমাৰ যদি ইয়াতে এই বিভিন্ন জনগোষ্ঠীবোৰ ভাগ ভাগ হৈ গৈছে,
এতিয়া আপুনি এই জানিব পাৰিব যে দুধনৈৰ পৰা 40,000 মানুহ প্ৰায় দেশী সম্প্ৰদায়ৰ মানুহ গোৱালপাৰা পূবত সোমাই দিছে। ৱেষ্টৰ পৰা প্ৰায় 20,000 মান মানুহ ইয়াত সোমাই দিছে। ইয়াতে প্ৰায় ইমান হৈছে, তেতিয়াহ'লে ইয়াতে 70 আৰু 30% হৈ আছে। নিৰ্ঘাতকৈ 70% পৰাই MLA হ'ব। এইটোতো আৰু বাৰণ কৰিব নোৱাৰে। 70% দেশী নহয়, এজ এ হ'ল মুছলিম বুলি কৈছোঁ মই, হয়, দেশী আৰু এইবোৰ মিলাই পেলাই। তে ইয়াতে ক'বলৈ গ'লে এই যে যিবোৰ AJP BJPৰ যদি AJP আৰু BJPৰ এটা এলায়েন্স হয় তেতিয়াহ'লে হ'ব পাৰে। কিন্তু মুছলিম মানুহবোৰ এতিয়া বিৰাগ ভাজন হৈ আছে। লাষ্টত যিটো ডিভিটাৰ আপুনি বাদি দিয়ক, এতিয়া কংগ্ৰেছৰ দিনত ডিটেনশ্যন কেম্প পাইছোঁ আমি মাটিয়াত, আৰু এই চৰকাৰৰ দিনত দেখিব এই যে ভোটাৰ তালিকাৰ নামত যিটো হাৰাশাস্তি কৰিলে, এই মানুহবোৰক শিক্ষিত মানুহে কোনো মূল্যই নিদিব। এতিয়া আপুনি জানে যে হাবিছ আহমেদক মন্দিয়াত তাৰমানে তেওঁক তাৰমানে পিটিছে যে এই যে লোকপিয়ল আহি আছে, যদি কয় বোলে এই চৰকাৰে আমাক ইমান অত্যাচাৰ কৰিছে আমি কিয় ভোট দিম। এই শিক্ষিত মানুহৰ কথা তাৰমানে ইমানবোৰ মানুহক এই আজি 75 ইয়াৰ্ছ অল্ডতো এই মানুহবোৰক অশিক্ষিত কৰি ৰখাৰ এইটো ফল ভুগিব লাগিব। আৰু এইবোৰ মানুহতো তেতিয়াহ'লে এই নিৰক্ষৰ মানুহবোৰে এই শিক্ষিত মানুহৰ কথা নুশুনিব। নাগৰিক পঞ্জী যিটো আছিলে তাতো মানুহক হেৰাছমেণ্ট দিছে, এইকাৰণে এটা সমস্যা হৈ গৈছে। এতিয়া মই আশা কৰোঁ, তথাপি কৈছোঁ যে আমাৰ এই যিটো দুটা এৰিয়াততো আমাৰ গোৱালপাৰাৰ উন্নতি হ'ব, গোৱালপাৰা ৱেষ্ট আৰু দুধনৈ, এই তেতিয়াহ'লে আমাৰ সামগ্ৰিকভাৱে এওঁলোকেও যেন কথাটো চিন্তা কৰে আৰু গোৱালপাৰা বহল ভিত্তিত যাতে অলপ উন্নয়নৰ মুখ দেখা পাওঁ আমি, এইটো কামনা কৰিছোঁ। গোৱালপাৰাক আৰু শাস্তি দিব নালাগে। হয় হয়। ঠিক আছে, মই বুজি পাইছোঁ। মই হুছেইন ডাঙৰীয়া আপোনাৰ কাষলৈ আহিব খুজিছোঁ যে আপোনাৰো মতামত জানি লওঁ, কাৰণ বাকীসকলৰ কাষলৈ মই এবাৰ ইতিমধ্যে গৈছোঁ। আপোনাৰ মনৰ কথাখিনি যদি কয়। মই এটা কথা গোৱালপাৰাৰ ল'ৰা হিচাপে ক'ব বিচাৰিছোঁ, কোনো দল সংগঠনৰ তেনেকৈ ক'ব বিচৰা নাই। আমাৰ ইয়াত আমি সৰুৰ পৰা চাইছোঁ, আমাৰ গোৱালপাৰীয়া ভাষাত এটা কথা আছে যে গোৱালপাৰা খাছলেণ্ড, যিয়ে আহে সি দখল কৰে। কথাটো হ'ল আমাৰ অসমৰ অসমীয়া মানুহ যিখিনি আছোঁ আমি বিৰাটেই চিধা চাধা, তাতকৈ বেছি চিধা চাধা মানুহ আমাৰ গোৱালপাৰাত। কোনোবা যদি আহে আমি পটককৈ আঁকোৱালি লওঁ। আৰু আমাৰ এই গুণটোৰ কাৰণেই আজি আমাৰ গোৱালপাৰা পূবতেই হওক বা ৱেষ্টতে হওক, আজি আমাৰ লিডাৰবিলাক বেলেগ ঠাইৰ পৰা আহি আমাক শাসন কৰে। এই ধাৰাটো চেঞ্জ হ'ব লাগিব। এই ধাৰাটো যেতিয়ালৈকে চেঞ্জ নকৰিব তেতিয়ালৈকে আমাৰ উন্নয়ন নহয়। আৰু এটা কথা, সকলো বক্তাই কৈছে যে মাহীয়াৰ দৃষ্টিৰে আমাক গোৱালপাৰাত চায়। মাহীয়াৰ দৃষ্টিত গোৱালপাৰাক নাচায়, চাবলৈ বাধ্য কৰোৱা হয়। যিকেইটা আজিলৈকে জনপ্ৰতিনিধি আহিছে আমাৰ, গোটেইখিনি ধন সম্পত্তি ৰাজপাট আদি কৰাৰ বাবেহে ৰজা হ'বলৈহে ইয়াত আহিছে। কাৰণ এইখন আমাৰ জন্মস্থান, ইয়াত আমাৰ কিবা এটা হ'লে আমাৰ বেয়া লাগে। তেওঁলোকে আহিছে, লিডাৰ হৈছে, কালি গুচি যাব। সেইকাৰণে এইবাৰ আমি এটা দৃঢ় প্ৰতিজ্ঞ লৈছোঁ। আমি ইতিমধ্যে আমাৰ গোৱালপাৰাত যিমান যুৱ সমাজ আছিল আমি গোটেইখিনি বহিছোঁ, আলোচনা কৰিছোঁ। প্ৰত্যেকটো দলক আমি জনাইছোঁ যে গোৱালপাৰাত যদি এইবাৰ আপোনালোকে কেণ্ডিডেট দিয়ে, স্থানীয় মানুহক দিব লাগিব, ভাল মানুহক দিব লাগিব। আৰু যিহেতু অলপ আগতে আমাৰ শিক্ষাগুৰু এজনে কৈ গৈছিল, আমি তেওঁৰে চব ষ্টুডেণ্ট, তেওঁলোকৰ নিচিনা মানুহৰ লগত আজিলৈকে কোনো ধৰণৰ কোনো এটা MLA আজিলৈকে আলোচনা কৰা নাই যে আমাৰ সমস্যাবিলাক আমি কেনেকৈ কৰিম। কৰা নাই এইকাৰণে ৰাজপাট খাব লাগে, বেলেগ একো নাই। চিণ্ডিকেট, ডিমাৰ চিণ্ডিকেট, পাণৰ চিণ্ডিকেট, ৰাতি হ'লে AJP BJP কংগ্ৰেছ গোটেইকেইটা একেলগে বহে। আমি নিজে দেখা এই গোৱালপাৰা হোটেলত বহি এওঁলোকে আলোচনা কৰে, ক'ত চিণ্ডিকেটত ডিমাৰ পইচা খাব, ক'ত পাণৰ পইচা খাব, এইবিলাক তেওঁলোকে ৰাতি ৰাতি আলোচনা কৰে। সেইকাৰণে এইবাৰ আমি ইয়াৰ এই মঞ্চৰ পৰাই আমি আহ্বান জনাইছোঁ গোৱালপাৰাৰ সমাজক, গোৱালপাৰাৰ আমাৰ শিক্ষাগুৰুক, আমাৰ যুৱ সমাজক জনাইছোঁ যে আপোনালোকে উঠি মূৰ দাঙি চাওক, এইবিলাক ভণ্ড নেতাক এইবিলাক আপোনালোকে উলিয়াই দিয়ক আৰু উপযুক্ত নেতাক নিৰ্বাচন কৰক। আৰু ৰাজনৈতিক দলসমূহকো হেঁচা দিয়ক, সেইটো আপুনি ক'ব। সেইটো। নহওক, ধন্যবাদ। ইমদাদ, সামৰণি মন্তব্য। মই সামৰণিত এইটো ক'ব বিচাৰিম যে মই ইতিমধ্যে যি বক্তব্য আগবঢ়াইছোঁ ইয়াত কেইবাটাও সমস্যাৰ কথা মই উল্লেখ কৰিছোঁ। কিন্তু আমাৰ বিধায়কসকলে এই সমস্যাসমূহ লৈ সমাধান কৰাৰ ক্ষেত্ৰত যি ধৰণে চেষ্টাৰ হ'ব লাগিছিল তেওঁলোকে হোৱা নাই। গতিকে আমাৰ নৱাগত শিমলুতলাৰ পৰা আপোনাৰ গোৱালপাৰা চহৰলৈকে প্ৰায় 50 কিলোমিটাৰ এইখিনি জেগাত জলজলি নদী বা ব্ৰহ্মপুত্ৰ নদী আছে। ইয়াত বাৰুকৈ গৰাখহনীয়া হৈছিল,
কিন্তু বছৰ বছৰ ধৰি গৰাখহনীয়া হৈ আছে, কোনেও কিন্তু এই সমস্যাটো সমাধান কৰিবলৈ যত্নপৰ হোৱা নাই। আজি মই উল্লেখ কৰিছোঁ যে গোৱালপাৰা মহাবিদ্যালয়খন বিশ্ববিদ্যালয় কিয় হোৱা নাই, গোৱালপাৰাত চিকিৎসা মহাবিদ্যালয়খন কিয় দ্ৰুতগতিত হোৱা নাই, আমাৰ উচ্ছেদিতসকলৰ কিয় সংস্থাপন হোৱা নাই। গতিকে এই যে আমাৰ সমস্যাসমূহ, হাতী মানুহৰ সংঘাত, বান্দৰৰ উপদ্ৰৱ, এই যে সমস্যাসমূহ আমাৰ যি ধৰণৰ সমস্যা আছে বা যিসমূহ জাতি জনগোষ্ঠী আমাৰ গোৱালপাৰা জিলাসমূহত বাস কৰে, এই সামগ্ৰিকভাৱে এই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত কোন ধৰণৰ ব্যক্তি আমাৰ বিধানসভাত গ'লে এই সমস্যাসমূহ সমাধান হ'ব, তেওঁলোকক আমি আগন্তুক দিনত আগবঢ়াই দিব লাগিব। সেয়া কংগ্ৰেছ হওক, সেয়া AJP হওক, সেয়া UDF হওক, সেয়া নিৰ্দলীয় হওক, ৰাইজৰ দল হওক, যিকোনো মানুহ হ'ব পাৰে। দক্ষ মানুহ যিজন হ'ব, আমাৰ গোৱালপাৰা ৰাইজে যিসকল যাক ভাবিব যে এইজন ব্যক্তি উপযুক্ত, এইজন ব্যক্তি বিধানসভাত গৈ আমাৰ গোৱালপাৰা জিলাবাসীৰ বাবে ক'ব পাৰিব, তেওঁকহে আমি গোৱালপাৰা জিলাবাসীয়ে আগন্তুক নিৰ্বাচনত সমৰ্থন কৰিম। ঠিক আছে, মই বৰ্মন আপোনাৰ কাষলৈ আহিছোঁ সামৰণিত। হেল্ল', সামৰণিত মই এটা কথাই ক'ম, যিসকল গোৱালপাৰা ৰাইজৰ সমস্যা, এই সমস্যাবিলাক সমাধান কৰিবলৈ যাওঁতে আমি সদায় এটা কথাৰ ওপৰত সদায় লক্ষ্য কৰি যাব লাগিব। আমাৰ ঘৰৰ মানুহজনে যদি ঘৰৰ কাম নকৰে, বাহিৰৰ মানুহ আহি কেতিয়াও ঘৰৰ কাম নকৰে। সেই কথাটো যদি সদায় মনত ৰাখি ঘৰৰ মানে স্থায়ী যিজন ব্যক্তি, যিজন প্ৰাৰ্থী থাকে, তেওঁক যদি নিৰ্বাচন কৰে, তেনেহ'লে কিছু কিছু হ'লেও সমস্যা সমাধান হোৱা বুলি মোৰ দৃঢ় অনুভৱ। কাৰণ কিয়, তাৰ উদাহৰণস্বৰূপে দুধনৈ বিধানসভা সমষ্টিত চাব আপুনি, প্ৰতিবাৰে চৰকাৰৰ লগত থাকি তেওঁলোকৰ স্থানীয় বিধায়ক তেওঁ তাৰ পৰা জিকি যায়। জিকি যোৱাৰ পিছত তাৰে যি সমস্যা থাকে, এই সমস্যাগিলান তাৰ লগত মানে সেই বিধায়কৰ লগত বহি, সকলো দল সংগঠন বহি সেই তাৰে কামবোৰ আগবঢ়াই লৈ যায়। কিন্তু আমি গোৱালপাৰাত দেখিছোঁ সদায় চালানী, MP হ'ল চালানী, বিধায়ক হ'ল চালানী। এই চালানীৰ মাছ খাওঁতে খাওঁতে ইয়াৰ বেমাৰ হৈ গৈছে। আৰু সেইকাৰণে মই গোৱালপাৰাবাসীলৈ এটা অনুৰোধ যে যি দলৰে নহওক কিয়, স্থায়ী বাসিন্দা মানুহক ভোট দিয়া চিন্তা চৰ্চা কৰক, আৰু তেতিয়াহে গোৱালপাৰাত ডেভেলপ হ'ব। ঠিক আছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোক সদৌতিকে। 11গৰাকী লোকৰ সৈতে কথা পাতিলোঁ আমি গোৱালপাৰাত, আৰু 11গৰাকীয়ে নিজৰ মনৰ কথাখিনি খুলি কৈছে, আৰু গোৱালপাৰাৰ পৰা এটা বাৰ্তা ৰাজনৈতিক মহললৈ গৈছে। এই কথাখিনি মৰ্মে মৰ্মে কংগ্ৰেছ, BJP, অগপ, ৰাইজৰ দল, অজাপ, AIUDF সকলোৱে অনুভৱ কৰাটো ভাল। এই বাৰ্তাটো বৰ সাংঘাতিক বাৰ্তা, কাৰণ তেওঁলোকে উন্নয়ন দেখা নাই, তেওঁলোকে অনুন্নয়নৰ মাজত দিন কটাবলগীয়া হৈছে। বাট পথৰ সমস্যা আছে, হস্তি মানৱ সংঘাত আছে, বান্দৰৰ উপদ্ৰৱ আছে। ইয়াত বহু ঠাইত হোৱাৰ দৰে 4 লেন নাই। ইয়াত আজিলৈ মানুহে 4 লেন কি খায় নে পিন্ধে, সেয়া এই অঞ্চলত থকা মানুহখিনিয়ে অনুভৱ কৰিবলৈ সক্ষম হোৱা নাই। নিজৰ পদূলিটোৰ অৱস্থাই বেয়া, কি তেওঁলোকে 4 লেনৰ কথা ভাবিব? এই পৰ্যায়লৈ যদি এখন জিলা অৱনমিত হয়, কাৰণ গোৱালপাৰাৰ এটা সুনাম আছিল, গোৱালপাৰাৰ ঐতিহ্য, গোৱালপাৰাৰ পৰ্যটন সকলোখিনি একাষৰীয়া কৰা হৈছে। ইয়াৰ জনপ্ৰতিনিধি বাছনিৰ ক্ষেত্ৰতো ৰাজনৈতিক দলসমূহে সদিচ্ছা পোষণ কৰা নাই, স্থানীয় ৰাইজৰ দাবীক অগ্ৰাধিকাৰ দিয়া নাই। সেই কথাখিনিয়ে কিন্তু তেওঁলোকক মৰ্মাহত কৰিছে, আৰু ইয়াৰ বা এই ক্ষোভৰ প্ৰতিফলন অনাগত বিধানসভা নিৰ্বাচনত নিশ্চয় হ'ব বুলি আমি অনুধাৱন কৰিবলৈ সক্ষম হৈছোঁ। যে কি নহওক, এই বাৰ্তাটো আমি গোৱালপাৰাৰ পৰা দিছোঁ, আৰু ইয়াৰ লগে লগে সকলোকে ধন্যবাদ জ্ঞাপন কৰি ৰাজপাটকাৰ শীৰ্ষক আমাৰ অনুষ্ঠান গোৱালপাৰাৰ পৰা আমি ইমানতে বিদায় লৈছোঁ, সামৰণি মাৰিছোঁ। ধন্যবাদ।